তো আজি আমি স্টার্ট করিম চ্যাপ্টার নাম্বার 14 ঠিক আছে মডার্ন ফিজিক্সৰ ইম্পৰ্টেন্ট যোনটো লেসন লাস্ট লেসন তো সেই লেসন তো স্টার্ট করিম সেমিকন্ডাক্টর এন্ড ইলেক্ট্রনিক্স তাৰ আমি থৰ্মেলকে কোৱেশ্চনছ খিনি কি কোৱেশ্চন সম্ভাৱ্য মানে এইখিনি কোৱেশ্চন তুমি পঢ়ি যোৱা যোনখিনি কোৱেশ্চন মই দিম এইখিনি কোৱেশ্চন 100% গ্যাৰান্টি তোমালোকে ভিডিওটো খালি সম্পূৰ্ণভাৱে চাবা কি বস্তু ডিসকাস কৰিম ঠিক আছে কাৰণ কিবা সেই বস্তুটো কি কলো কোৱেশ্চন খিনি কাৰণ যোৱা বছৰ যোনখন কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰখনৰ মই প্ৰেডিক্ট কৰিছিলো ষ্টুডেন্ট সকলৰ লগত প্ৰায় 70 মাৰ্কছৰ ভিতৰত 69 মাৰ্কছে কমন পৰিছে গতিকে সেই হিচাপত তোমালোকে হেতু বিশ্বাস কৰি লৈ পেলাই তোমালোকে যোনখিনি কোৱেশ্চন মই কওঁ বা যোনটো মই পিডিএফ দি দিছো ডেসক্ৰিপচনত তো সেই পিডিএফটো চাবা এবাৰ ভিডিওটো চাবা চাই লৈ পেলাই তোমালোকে গমে পাই যাব কোৱেশ্চনছ খিনি কোৱালিটি কিমান ঠিক আছে বেছি দেৰি নকৰি পেলাই আৰম্ভ কৰো যে আমাৰ যোনটো চ্যাপ্টাৰ নাম্বাৰ 14 ঠিক আছে চ্যাপ্টাৰ নাম্বাৰ 14 সেই চ্যাপ্টাৰ নাম্বাৰ 14 টো আমি ডিসকাস কৰিবলৈ গৈ আছো তো চ্যাপ্টাৰ নাম্বাৰ 14 টোৰ নামটো কি আছিল আমাৰ সেমিকন্ডাক্টৰ এন্ড ইলেক্ট্ৰনিক্স আছিল ঠিক আছে সেমিকন্ডাক্টৰ এন্ড ইলেক্ট্ৰনিক্সৰ প্ৰথম কোৱেশ্চনটো হৈছে এক নম্বৰ মই কোৱেশ্চনছ খিনি মই কৈহে যাম ঠিক আছে ভিডিওটো বেছি দীঘলীয়া নকৰো শৰ্ট ভিডিও এটা কৰিছো যাতে কোৱেশ্চন খিনি কি সেই কোৱেশ্চন খিনি তোমালোকে গম পাই যোৱা যে এইখিনি কোৱেশ্চন মই চালেই হৈ যাব প্ৰথম আমাৰ কি আহিব অসমীয়াতে মই বস্তুটো কৈ যাম পিডিএফ টো ইংলিছত আছে কি কোৱেশ্চন গিটা লিখা আছে সেই কোৱেশ্চন গিটা মই অসমীয়াত কৈ গৈছো প্ৰথম তোমাৰ পাৰ্থক্য হেৰি আহিব যোনটো তোমাৰ ধাতু ঠিক আছে পৰিবাহী যোনটো আমি পৰিবাহী বুলি কওঁ ঠিক আছে ধাতু বা পৰিবাহী দুই নম্বৰতে তোমাৰ অৰ্ধ পৰিবাহী সেমিকন্ডাক্টৰ বুলি যোনটো কয় অৰ্ধ পৰিবাহী ঠিক আছে ধাতু পৰিবাহী অৰ্ধ পৰিবাহী 3 নম্বৰতে আছে আমাৰ কি অপৰিবাহী ঠিক আছে তো ইহতৰ মাজত তোমাৰ কি আহে পাৰ্থক্য কি ধৰণে আহে এটা পাৰ্থক্য আহিব এটো 2 মাৰ্কৰ কাৰণে ধৰি লোৱা এটা পাৰ্থক্যটো আছে পৰিবাহিতা ঠিক আছে পৰিবাহিতা আৰু পৰিবাহিতাৰ সিম্বলটো কি হয় সিগমা ঠিক আছে পৰিবাহিতাৰ সিম্বলটো হৈছে সিগমা আৰু কি ৰোধকতা ঠিক আছে পৰিবাহিতা আৰু ৰোধকতা মানে ৰো মানে ৰেজিস্টিভিটি ৰোধকতা এইগিটাৰ ওপৰত এইগিটা ফেক্টৰ বা এইগিটা ৰাশিৰ ওপৰত কেনেকুৱা হ'ব এই ৰাশিগিটাৰ ওপৰত ভিত্তি কৰি পেলাই ধাতু অৰ্ধ পৰিবাহী আৰু অপৰিবাহীৰ মাজত পাৰ্থক্য আছে চেপ্টাৰটো আৰম্ভণিৰ যোনটো পেজ তাৰ নেক্সট পেজটোতে এইগিটা ধুনীয়াকৈ চাৰ্ট এখন বনোৱা আছে এইপিনে তোমাৰ দিয়া আছে ৰো এইপিনে সিগমা এইপিনে মেটেলছ বুলি লিখা আছে ধাতু বুলি লিখা আছে ধাতুৰ ৰেজিস্টিভিটি কিমান আছে 10 to the power minus 8 ৰ পৰা 10 to the power minus 14 তেনেকৈ আছে ভ্যালু বিলাক 10 to the power minus 5 ৰ পৰা 10 to the power minus 10 লৈকে আছে ঠিক আছে ৰেজিস্টিভিটি কম হয় বহুত 10 to the power 5 ৰ পৰা 10 to the power 10 তেনেকৈ আছে সিমন মিটাৰ ইনভাৰ্স এটো ওম মিটাৰ তেনেকৈ আছে ন তোমালোকে সেই চাৰ্টখন চাবা সেই চাৰ্টখন চালেই হ'ব ঠিক আছে সেই চাৰ্টখনৰ পৰা তোমাৰ এটো 2 মাৰ্কৰ কোৱেশ্চন ধৰি লোৱা যদি একেবাৰে ইজি কোৱেশ্চন আহে সেই 2 মাৰ্কৰ কোৱেশ্চন তোমাৰ আহি যাব পাৰে যে পৰিবাহিতা আৰু ৰোধকতা ঠিক আছে পৰিবাহিতা আৰু ৰোধকতাৰ ওপৰত ভিত্তি কৰি ধাতু অৰ্ধ পৰিবাহী আৰু অপৰিবাহীৰ মাজত পাৰ্থক্য দিয়া এটো 2 নম্বৰ ভ্যালুবিলাক লিখি দিলেই হ'ল ঠিক আছে ধাতুৰ পৰিবাহিতা আটাইতকৈ কি হ'ব বেছি হ'ব তাতকৈ কম অৰ্ধ পৰিবাহী আৰু আটাইতকৈ কম কাৰ হ'ব অপৰিবাহী ঠিক তেনেকৈ ৰোধকতা আটাইতকৈ বেছি কাৰ হ'ব অপৰিবাহী তাতকৈ অকমান কম হ'ব অৰ্ধ পৰিবাহী তাতকৈ একেবাৰে কম হ'ব ধাতুৰ সেকেন্ডতে এই তিনটাৰ মাজৰ তোমাৰ ডিস্টিংগুইশ মানে পাৰ্থক্য লিখিবলৈ আহে কাৰ ওপৰত বেছ কৰি পেলাই তোমাৰ হেৰি প্ৰতিবেদ ঠিক আছে প্ৰতিবেদ বুলি কোৱা হয় ঠিক আছে প্ৰতিবেদ বা ইংৰাজীত কোৱা হয় কি বুলি ব্যান্ড গেপ ঠিক আছে ব্যান্ড গেপ বা প্ৰতিবেদৰ ওপৰত বেছ কৰি পেলাই তোমাৰ ধাতু অৰ্ধ পৰিবাহী আৰু অপৰিবাহীৰ মাজৰ পাৰ্থক্য লিখিবলৈ আহে প্ৰতিবেদত আমি দুটা বস্তু জানো এটা কি বুলি কোৱা হয় ভ্যালেন্স ব্যান্ড ঠিক আছে ভ্যালেন্স ব্যান্ডটো কি বুলি কোৱা হয় যোজ্যতা পটি বুলি কোৱা হয় যোজ্যতা পটি ঠিক আছে আৰু এটা কি বুলি কোৱা হয় কণ্ডাকশন ব্যান্ড বা ইংৰাজীত কি বুলি কোৱা হয় পৰিবহন পটি ঠিক আছে পৰিবহন পটি যোজ্যতা পটি আৰু পৰিবহন পটিৰ মাজৰ যোনটো গেপ ঠিক আছে সেই গেপটোকে কি বুলি কোৱা হয় প্ৰতিবেদ বা ব্যান্ড গেপ বুলি কোৱা হয় বা ইংৰাজীত আৰু এটা ওয়াৰ্ড আছে সেই ওয়াৰ্ডটো কোৱা হয় ফৰবিডেন এনাৰ্জি গেপ বুলি কোৱা হয় তো
তো কথাটো কি হয় যে এইটোৰ ওপৰত বেছ কৰি পেলাই যদি তোমাৰ ধাতুৰ অৰ্ধপৰিবাহী আৰু অপৰিবাহীৰ মাজত পাৰ্থক্য আহে তেতিয়া তুমি কি কৰিব লাগিব যে পৰিবাহী ক্ষেত্ৰত ভ্যালেন্স বেণ্ড আৰু কণ্ডাকশন বেণ্ড মানে যোজ্যতা প্ৰতি আৰু পৰিবহন প্ৰতিৰ মাজৰ যোনটো ব্যৱধান একেবাৰে নগণ্য মানে প্ৰায় দুইটা কি হৈ থাকে ওপৰা ওপৰিকৈ থাকে এইটো লিখা আছে অৰ্ধপৰিবাহী বিলাকৰ ক্ষেত্ৰত এই যোনটো গেপ বেণ্ড গেপ বা এই বেণ্ড গেপটোক আমি কিহেৰে লিখো ইজি ৰে লিখো ইজি ভ্যালু তোমাৰ কি হ'ব 3 ইলেক্ট্ৰন ভল্টৰ ভিতৰত থাকিব লাগে ঠিক আছে প্ৰতিবেদ বা বেণ্ড গেপৰ যোনটো মান সেই মানটো তোমাৰ 3 ইলেক্ট্ৰন ভল্টতকৈ কম হ'ব লাগে আৰু অপৰিবাহীৰ ক্ষেত্ৰত তোমাৰ কি হ'ব এই ইজিৰ মানটো greater than 3 ইলেক্ট্ৰন ভল্ট হয় ঠিক আছে সেইকাৰণে তোমাৰ যদি মই সিলিকন অৰ্ধপৰিবাহী যদি কথা কওঁ সিলিকন অৰ্ধপৰিবাহীৰ কথা যদি মই ক'বলৈ যাওঁ সিলিকন অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত যোনটো ইজি ভ্যালু হয় সেইটো এপ্ৰক্সিমেটলি 1.1 ইলেক্ট্ৰন ভল্ট হয় ঠিক আছে যদি মই সিলিকন ইউজ নকৰি পেলাই যদি জাৰ্মেনিয়ামৰ ইউজ কৰো জাৰ্মেনিয়াম অৰ্ধপৰিবাহী ব্যৱহাৰ কৰিলে কি হ'ব ইজি মানটো কিমান হয় 0.72 ইলেক্ট্ৰন ভল্ট ঠিক আছে এই ভ্যালু বিলাক তোমালোকে মনত ৰাখিবা মনত এটো কাৰণে ৰাখিব কৈছো যে আমাৰ এই যোনটো কি বুলি কয় সহজাত অৰ্ধপৰিবাহী আৰু বহিষ্ঠ অৰ্ধপৰিবাহী বুলি দুটা আছে না ইন্ট্ৰিনসিক আৰু এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ সেইগিটা ডেসক্ৰিপচন দিওতে আমাৰ এইগিটা দৰকাৰ হ'ব ঠিক আছে সো এইগিটা দুই মাৰ্কৰ কোৱেশ্চন চাবা এই তিনটাৰ মাজৰ পাৰ্থক্য দিব এই দুটাৰ ওপৰত বেছ কৰি পেলাই নহলে তোমাৰ কিহৰ ওপৰত বেছ কৰি পেলাই দিব প্ৰতিবেধৰ ওপৰত বেছ কৰি পেলাই দিব যোৱাবাৰ তোমাৰ দুটা কোৱেশ্চন আহিছিলে সেই কোৱেশ্চন দুটা হৈছে এলইডি আৰু CRT মাজত পাৰ্থক্য লিখিব লাগিছিল এলইডি মানে কি লাইট এমিটিং ডায়োড কোড পাবা তুমি NCERT যোনটো চেপ্টাৰ আছে চেপ্টাৰটো নেক্সট পেজৰ প্ৰথম পেৰাগ্ৰাফটোতে এলইডি আৰু CRT ফুল মিনিং আছে এলইডি মানে কি লাইট এমিটিং ডায়োড CRT মানে কি ক্যাথড ৰে টিউবস ঠিক আছে এলইডি মানে লাইট ইংৰাজীটো এনেকৈ লিখিব অসমীয়াটো এনেকৈ লিখিব লাগিব লাইট এমিটিং এলইডি অসমীয়াত বেলেগ বুলি নকয় এলইডি লাইট এমিটিং ফুল মিনিং যদি লিখিবলৈ কয় আহিছে যোৱাবাৰ 2 মাৰ্ক দি লাইট এমিটিং ডায়োড ঠিক আছে CRT মানে ক্যাথড ৰে টিউবস অসমীয়া কাৰণে বেলেগকৈ আকৌ নিদিয়ে মানে এলইডি আৰু CRT যদি সম্পূৰ্ণ নাম লিখিবলৈ আহে এইকেইটা যোৱাবাৰ আহিছে AHSEC 2024 এটোত আহিছে 2 মাৰ্কৰ কাৰণে আহিছে কোৱেশ্চনটো ঠিক আছে তো এইটা ফুল মিনিং গিটা তোমালোকে চাবা মইতো দি দিছো তাৰ পিছত তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো কি হ'ব ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে যে এই যোনটো সেমিকন্ডাক্টৰ বা অৰ্ধপৰিবাহী আমি যে এই চেপ্টাৰটোৰ নামেই সেমিকন্ডাক্টৰ এণ্ড ইলেক্ট্ৰনিক ডিভাইস বুলি সেই অৰ্ধপৰিবাহীটো আমি দৈনন্দিন জীৱনত আজিকালি চাবা তোমালোকে দেখিছা তোমালোকে ইউজ কৰি থকা ঘড়ীটো হওক স্মাৰ্ট ওয়াচটো দেখিছা তোমালোকে স্মাৰ্ট ওয়াচটো হওক বা ক্যালকুলেটৰটো হওক ডিজিটেল ক্লক বিলাক হওক মোবাইল ফোন হওক কম্পিউটাৰ ইভেন মই ইউজ কৰি থকা মাইকটো ঠিক আছে এইবিলাক সব কিহেৰে বনোৱা তোমাৰ এই অৰ্ধপৰিবাহী বা সেমিকন্ডাক্টৰ দি পেলাই বনোৱা হয় সো দৈনন্দিন জীৱনত এই সেমিকন্ডাক্টৰটো তোমাৰ ইউজটো ইমান বেছি কিয় হৈছে তাৰ কাৰণটো হৈছে কি প্ৰথম কথা ইয়াৰ মেইন কাৰণটো হৈছে এটো খুব কম খৰচী হয় কম খৰচী মানে কি ক্ষেত্ৰত কম খৰচী হ'ব যে ই ইলেক্ট্ৰিসিটি কমকৈ কনজিউম কৰে কাৰণ আজিৰ দিনত তোমাৰ ইলেক্ট্ৰিসিটি বা এনাৰ্জি বা শক্তি অপচয় কৰাটো এক প্ৰকাৰৰ অপৰাধ টাইপৰে হৈ গৈছে ঠিক আছে শক্তি যিমান পাৰো আমি কি কৰিব লাগে কনজাৰ্ভ কৰিব লাগে সংৰক্ষণ কৰি ৰাখিব লাগে যিকোনো ধৰণৰ শক্তি হক লাগে সেই শক্তিটো সঞ্চয় কৰিবলৈ আমাৰ সাস্টেইনেবল ডেভেলপমেন্ট কাৰণে বা অহা নেক্সট জেনাৰেশনৰ কাৰণে আমাৰ শক্তিটো সঞ্চয় কৰি ৰখাটো খুব ইম্পৰ্টেন্ট গতিকে সেই হিচাপত আমাৰ যোনটো ডে টু ডে লাইফত যোনটো যাৰ ইউজটো সেই ইউজটো যিমান পাৰো আমি কমকে ইউজ কৰিব পৰা হ'ব লাগে কমকে ইউজ কৰি যাতে আমি ভাল ফলাফল পাব পাৰো সেইকাৰণে আজিকালিৰ দিনত পৰিবাহীটোৰ তোমাৰ কি হ'ব অৰ্ধপৰিবাহী বা সেমিকন্ডাক্টৰ বা অৰ্ধপৰিবাহী খুব বেছিকৈ ব্যৱহাৰ কৰা হয় প্ৰথম বেছিকৈ কেলে ব্যৱহাৰ কৰা হয় এটো হৈছে দীৰ্ঘায়ু ঠিক আছে দীৰ্ঘায়ু মানে বহুত তুমি লং লাইফ ইউজ কৰি থাকিব পাৰিবা দীৰ্ঘায়ু হয় সেকেন্ডতে তোমাৰ কি হ'ব লো কষ্ট ঠিক আছে কম খৰচী হয় লো পাৱাৰ কনজিউম ঠিক আছে ইয়াৰ পাৱাৰ কনজিউমটো কম হয় আৰু পাৱাৰ কনজিউম মানে কি ইয়াৰ ক্ষমতাৰ অপচয় শক্তিৰ অপচয়টো কম হয় চোৱা সাধাৰণতে যিকোনো এটা ডিভাইসত বা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তু এটাত শক্তি অপচয় কেতিয়া হয় যেতিয়া হিটিং ইফেক্টটো হয় তাৰ মানে এই সেমিকন্ডাক্টৰ বিলাকত হিটিং ইফেক্ট খুব কম হয় নহয় বুলি ক'ব নোৱাৰি হয় কিন্তু খুব কম হয় যোনটো মানে বাকি
মেটেল বা বাকি বস্তুৰ তুলনাত যদি আমি সেমিকন্ডাক্টৰ ইউজ কৰি থকা, এতিয়া তোমালোকে নিজে দেখিছা আগতে হালধীয়া ৰঙৰ দেখিছানে টাংষ্টেন ফিলামেন্ট থকা হালধীয়া ৰঙৰ বাল্বটো খুব যে গৰম উঠি যায় বাল্বটো জ্বলালে, আজিকালি সেই বাল্বৰ ইউজটো আটাইতকৈ কমিয়ে গ'ল। আজিকালি LED বাল্ব ইউজ কৰে, কাৰণ সেই বাল্বটো কি হয়, সেইটো বেছি দিন লাষ্টিঙো নকৰে, সোনকালে শেষ হৈ যায়, হয়নে? তাৰ লগতে সেইটো জ্বলালে তোমাৰ ঘৰৰ লাইটৰ বিল বহুত আহি যায়। এতিয়া LED টো সেইকাৰণে আজিকালি ইউজ কৰে। এইটো বহুত দিন তুমি এটা LED কিনি আনিলে কেতিয়া কিনিলা তুমি গমেই নাপাবা, বুজি পাইছা নাই? কথাটো তেনেকুৱা ধৰণৰ। সেই সেমিকন্ডাক্টৰ বিলাক কি হয়, তোমাৰ বহুত দিন লাষ্টিং কৰে আৰু পাৱাৰ কনজিউমটো বহুত কম কৰে, ঠিক আছে? ল' পাৱাৰ কনজিউম, হিটিং ইফেক্ট খুব কম হয়, ল' হিটিং ইফেক্ট, সেইটো লিখিব পাৰা, ল' হিটিং ইফেক্ট, ঠিক আছে? যোনটো শক্তিৰ অপচয় বা তাপৰ জৰিয়তে যোনটো শক্তিৰ অপচয় হয়, সেইটো অপচয়টো খুব কম পৰিমাণে হয়। আৰু আটাইতকৈ সেমিকন্ডাক্টৰ ইউনিক কিহৰ কাৰণে, আমি চোৱা যোনটো কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ, সেই চেপ্টাৰটোতে আমি অকমান কণ্ডাক্টৰ সেমিকন্ডাক্টৰৰ কথা অকমান পাইছিলো, বা পৰিবাহী এনেকুৱা ইনচুলেটৰৰ কথা পাইছো, কিন্তু আমাৰ এক্সট্ৰাকে 14 নম্বৰ চেপ্টাৰ এক্সট্ৰাকে দি দিয়া হৈছে সেমিকন্ডাক্টৰটোৰ কাৰণে। সেমিকন্ডাক্টৰ তাৰমানে অকমান কিবা ইউনিক এটা থাকিব লাগিব। ইউনিকনেছটো কি হয়? ইউনিকনেছটো হৈছে যে it allows only unidirectional flow of current। তাৰ মানে মিনিংটো কি হয় অসমীয়াত যদি মই কওঁ, যে অৰ্ধপৰিবাহীবোৰৰ ক্ষেত্ৰত ইয়াৰ মাজেৰে কেৱল এটা দিশতহে প্ৰবাহ চালিত হয়। কেনেকে? ধৰি লওক যদি তুমি এডাল ৱায়াৰ ইউজ কৰা, মেটেলিক ৱায়াৰ, ধৰি লওক কপাৰ ৱায়াৰ এডাল ইউজ কৰা, তো কপাৰ ৱায়াৰডাল তুমি লাগে বেটেৰীৰ লগত এইপিনে পজিটিভ কানেকশ্যন কৰা, ইয়াত নিগেটিভ কৰা, বা এইপিনে নিগেটিভ কৰা এইপিনে পজিটিভ কৰা, দুইটা চাইডে কাৰেণ্ট ফ্ল' হ'ব, ঠিক আছে? দুইটা চাইডৰ পৰা কাৰেণ্ট যোৱাটো পচিবল হয় যদি এইটো পৰিবাহী হয়। কিন্তু অৰ্ধপৰিবাহী ক্ষেত্ৰত যদি এইটো পজিটিভ হয় এইটো নিগেটিভ হয়, তেতিয়াহ'লে কাৰেণ্টটো কেনেকে যাব? এনেকে যাব। কিন্তু এইটো যদি নিগেটিভ এইটো পজিটিভ যদি কৰি লওঁ, তেতিয়াহ'লে কাৰেণ্টটো এইটো ডাইৰেকশ্যনত কি নহয়? এলাও নহয়। মানে অকল এটা দিশতহে, ভাল্বৰ নিচিনা কাম কৰে। ভাল্ব দেখিছানে? ভাল্ব বিলাক যি অকল এটা চাইডে মানে কি বুলি কয়, আমাৰ চাইকেলৰ পাম্পটো দেখিছানে? পাম্পটো আমাৰ কি কৰিলে ওপৰলৈ দাঙি দিলে পাম্পখিনি মানে এয়াৰখিনি ওলাই নাহে, পুছ কৰিলে সোমাই যায়। তাৰমানে সেই ভাল্বৰ নিচিনা কাম কৰে কোনে? সেমিকন্ডাক্টৰ, ঠিক আছে? এইটো আটাইতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ, যাৰ কাৰণে সেমিকন্ডাক্টৰটো কি হয় বাকী বিলাকৰ তুলনাত ইউনিক হয়। দীৰ্ঘায়ু, ল' কষ্ট, ল' পাৱাৰ কনজিউম, দীৰ্ঘায়ু, খৰচটো কম, শক্তি অপচয় কমকে হয়, তাপৰ দ্বাৰা যোনটো শক্তি অপচয় সেইটো বহুত কম পৰিমাণে হয়। ই কেৱল এটা দিশতে প্ৰবাহ চালিত কৰাত সহায় কৰে, ঠিক আছে? সেইকাৰণে দুটা ধৰণৰ বায়াছিং আমি পাওঁ, ফৰৱাৰ্ড বায়াছ আৰু ৰিভাৰ্ছ বায়াছ। মই কুৱেশ্যনখিনি জাষ্ট ডিছকাছহে কৰি যাম, ডেছক্ৰিপশ্যন নিদিওঁ, কাৰণ ইয়াৰ কাৰণে মই যদি তোমালোকে প্ৰয়োজন হয় বোলে আমুকটো টপিকৰ ওপৰত মোক লাগে, ঠিক আছে, মোক কৈ দিবা কমেণ্টত, তেতিয়া মই বনাই দিম। কাৰণ এতিয়া ভিডিঅ' বনাই থাকিলে বা ভিডিঅ'খিনি চাই থাকিলে তোমালোকৰ অলপ হেৰিও হ'ব, তেনেকুৱা ভিডিঅ'বিলাক চাই থাকিলে তোমালোকৰ অলপ টাইমো ৱেষ্ট হ'ব। সেইকাৰণে মই এই ভিডিঅ'টোত যোনখিনি কুৱেশ্যন মই কওঁ সেইখিনি কুৱেশ্যন তোমালোকে এবাৰ ঘৰত কৰি চাবা, কিন্তু এইখিনি খুব ইম্পৰ্টেণ্ট কথা মই কৈ আছো। তাৰপিছত নেক্সট তোমাৰ কি আছে, এইখিনি হৈ গ'ল সেমিকন্ডাক্টৰ। চোৱা আগতে কিতাপৰ, এতিয়া সেই কিতাপৰ প্ৰথম পেৰাগ্ৰাফটোতে এটা বস্তু পাবা, সেই বস্তুটো হৈছে ভেকুৱাম টিউবছ, ঠিক আছে? ভেকুৱাম টিউবছ তাৰমানে আগতে তোমাৰ কোনে কাম কৰিছিলে? সেমিকন্ডাক্টৰ সলনি ভেকুৱাম টিউবছে কামটো কৰিছিলে। মানে সেমিকন্ডাক্টৰৰ কামটো যেনেকে কৰে, সেমিকন্ডাক্টৰে কি কাম কৰে, যে ইট এলাউছ অনলি ইউনিডাইৰেকশ্যনেল ফ্ল' অফ কাৰেণ্ট, ঠিক আছে? সেমিকন্ডাক্টৰে এই কামটো মানে এটা দিশত কাৰেণ্টটো ফ্ল' হোৱাত সহায় কৰে, ঠিক আছে? সেই কামটো ভেকুৱাম টিউবছে কৰিছিলে। মই সেইটো কুৱেশ্যন টাইপত দি দিছো যে ইনিচিয়েলি প্ৰথম অৱস্থাত সেমিকন্ডাক্টৰ সলনি ভেকুৱাম টিউব ব্যৱহাৰ কৰা হৈছিলে, কিন্তু ভেকুৱাম টিউবৰ যথেষ্ট কি আছে? লিমিটেশ্যন আছে, সীমাবদ্ধতা আছে। সেই সীমাবদ্ধতাসমূহ কি কি, ঠিক আছে? ছেকেণ্ড কুৱেশ্যনটোত প্ৰথম কুৱেশ্যনটোত কি আছিলে? পৰিবাহী মানে মেটেলছ, ধাতু, পৰিবাহী আৰু অৰ্ধপৰিবাহীৰ মাজত পাৰ্থক্য লিখা, পৰিবাহিতা আৰু ৰোধকতাৰ ওপৰত ভিত্তি কৰি। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো কি হয়? সিহঁতৰ মাজতে পাৰ্থক্য লিখিব লাগে, কাৰ ওপৰত ভিত্তি কৰি পেলাই? প্ৰতিবেশ বা বেণ্ড গেপৰ ওপৰত ভিত্তি কৰি। এইটো 2 নম্বৰ কুৱেশ্যন, 2 মাৰ্কছৰ দুইটা। থাৰ্ড কুৱেশ্যনটো সেমিকন্ডাক্টৰৰ বেনিফিটছ কি, এডভান্টেজেছ কি, এইকেইটা তুমি লিখিব পাৰিবা। এডভান্টেজেছ কেইটা মই কৈ দিলো, এইটো 4 নম্বৰ এডভান্টেজেছৰ ভিতৰত পৰিব, ঠিক আছে? 3 নম্বৰ কুৱেশ্যন তোমাৰ এইটো 2 মাৰ্কৰ কাৰণে ধৰি ল'ব পাৰা, সেমিকন্ডাক্টৰ কি হ'ব? এডভান্টেজ। সুফলবিলাক কি কি, সুফলবিলাক সুধিব, ঠিক আছে? তাৰপিছত এই সেমিকন্ডাক্টৰ সলনি 3 নম্বৰ কুৱেশ্যন, যে থাৰ্ড কুৱেশ্যনটো হৈছে যে সেমিকন্ডাক্টৰ সলনি আমি আগতে কি ইউজ কৰা হৈছিলে? ভেকুৱাম টিউবছ ইউজ কৰা হৈছিলে। কিন্তু ভেকুৱাম টিউবছৰ কি হয়? যথেষ্ট ড্ৰবেক আছে। তো সেই ড্ৰবেকসমূহ কি কি, ঠিক আছে? সেই ড্ৰবেকসমূহ তোমালোকে ক'ব লাগে। যে ড্ৰবেকসমূহ কি, যে ভেকুৱাম টিউবছে এই কামটো কৰিছিলে,
ইয়াৰ মাজতে এটা দিশতে কেথড এনড থাকে ভেকুৱাম টিউবছৰ ভেকুৱাম টিউবছ এটা থাকে ইয়াত কেথড আৰু এনড থাকে ঠিক আছে তাৰপৰা এনেকে ইলেক্ট্ৰনৰ ফ্লো হয় এটা দিশত কেথডৰ পৰা এনডলৈ ইলেক্ট্ৰনছ বিলাক যায় আৰু এনডৰ পৰা কেথডলৈ কাৰেণ্ট ফ্লো হ'ব মানে এটা দিশতে কাৰেণ্টটো এলাও হয় তো ইয়াৰ এই ভেকুৱাম টিউবছে ইয়াৰ নিচিনাই কাম কৰিছিলে কিন্তু ইয়াৰ প্ৰব্লেমটো কি হয় এইটো দীৰ্ঘায়ু কেতিয়াও নহয় কাৰণ কেলে সেই ইলেক্ট্ৰনছ খিনি উলিয়াবৰ কাৰণে কি কৰিব লাগে হিট কৰিবলগীয়া হয় তো কিবা এটা বস্তু যদি হিটিং ইফেক্টত কাম কৰে তাৰ লাষ্টিংটো বেছি দিন নহয় বুজি পালা নাই সেইটো দীৰ্ঘায়ু হ'ব নোৱাৰে আৰু সাইজত বহুত ডাঙৰ লিখা আছে কিতাপত সব বাল্কি ইন সাইজ বুলি লিখা আছে মানে এই যোনটো ভেকুৱাম টিউব তাৰ সাইজটো বহুত ডাঙৰ এটা ধৰি লোৱা তুমি সৰু তোমাৰ স্মাৰ্ট ওৱাচটোৱে ধৰি লোৱা কিমান ডাঙৰ নাথাকে তো সেইটোত যদি তুমি ভেকুৱাম টিউবছ কেনেকৈ বহাবা এইটোতো ইম্পচিবল কথা অসম্ভৱ কথা গতিকে ভেকুৱাম টিউবছটো প্ৰথম কথা তাৰ সাইজটো বহুত ডাঙৰ আৰু বহুত কষ্টলি হৈ যায় কষ্টলি এইটো কাৰণে হয় কাৰণ ইয়াত ধৰি লোৱা তুমি ইলেক্ট্ৰনছ বিলাক কেথডৰ পৰা এনডলৈ উলিয়াবলৈ হ'লে কি কৰিব লাগিব হিট কৰিব লাগিব তাপ দিব লাগিব যথেষ্ট তাপ দিলেহে তাৰ পৰা তোমাৰ কি হ'ব ইলেক্ট্ৰন থাৰ্মোআয়নিক এমিশন টাইপৰ হয় ইলেক্ট্ৰন ওলাই যায় গতিকে প্ৰথম কথা ভেকুৱাম টিউবছৰ ড্ৰবেক বিলাক কি ড্ৰবেক বিলাক হৈছে ড্ৰবেকছ হৈছে তোমাৰ ইট ৱৰ্কছ অন হিটিং ইফেক্ট এইটো এটা ডাঙৰ ড্ৰবেক এইটোৱে মেইন ড্ৰবেক কেলে কাৰণ কিবা এটা বস্তু যদি হিট কৰি পেলাই আমি চলাই আছো তো কিবা এটা বস্তু যদি গৰম কৰা তাৰ নেচাৰটো অট'মেটিকলি কি হৈ যায় লাহে লাহে ডেষ্ট্ৰয় হৈ যায় বুজি পাইছা না কিবা এটা বস্তু যদি কণ্টিনিউৱাছলি গৰম কৰি থাকা ঠিক আছে বস্তুটো লাহে লাহে তাৰ নিজৰ যোনটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটো লাহে লাহে কি কৰে লছ কৰে ৱৰ্কছ অন হিটিং এফেক্ট 2 নম্বৰ বাল্কি ইন সাইজ ঠিক আছে ৱৰ্কছ অন হিটিং ইফেক্ট মানে এই তাপীয় যোনটো নিৰ্গমন প্ৰক্ৰিয়া বা তাপীয় প্ৰক্ৰিয়াত কি হ'ব এই কাম কৰে ঠিক আছে বাল্কি ইন সাইজ তাৰমানে আকাৰত বহুত গুণ ডাঙৰ হয় ঠিক আছে আকাৰত বহুত গুণ ডাঙৰ থাৰ্ডটোত তোমাৰ কি হৈছে হাই কষ্ট তাৰপিছত দামটো খৰচো বেছি পৰে আৰু ল' লাইফ স্পান মানে যোনটো ইয়াৰ দীৰ্ঘায়ু হ'ব নোৱাৰে খুব কম সময়ৰ কাৰণেহে এইটো আমি ইউজ কৰো মানে ইয়াত বেছি দিন লং লাষ্টিং নহয় মানে ঠিক আছে বেছি দিন তাৰ যোনটো আয়ুকালটো বহুত কম ঠিক আছে ভেকুৱাম টিউবছত ড্ৰবেক্স সুধিব পাৰে কিন্তু কিতাপত এনচিআৰটিত আছে ঠিক আছে তো এইকেইটা আৰম্ভণিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান কৈছো কিন্তু দেই তোমালোকে মানে চাবা যদি তোমালোকৰ ওচৰত সময় কম আছে প্ৰিপাৰেচনটো অকমান লেক হৈ আছে মানে তুমি ধৰিব পৰা নাই যে মই কি পঢ়িম মই এতিয়া এটা ইন দ্য মিন টাইম মই কি পঢ়িম মই এতিয়া মোৰ ওচৰত মোৰ না নোটছ আছে না মই নোটছ খিনি বনাবলৈ বা নোটছ খিনি পঢ়িবলৈ হ'লে মোৰ ওচৰত সিলেক্টিভ কিবা কুৱেশ্যন আছে এতিয়া তোমালোকে সিলেক্টিভ কুৱেশ্যন যদি পঢ়িব বিচাৰা মই সেইখিনি 100% গেৰাণ্টি দিব পাৰো ইয়াৰ ভিতৰতে কুৱেশ্যন আহিব এইটো চেপ্টাৰ তোমালোকে যেতিয়া 17 তাৰিখে পেপাৰখন লিখিবা ইয়াৰ ভিতৰতে কুৱেশ্যন যদি পৰে তোমালোকে গম পাবাই অলৰেডি তো সেইকাৰণে এই ভিডিঅ'টো ভালকে চাবা কুৱেশ্যনছ খিনি মই কেনেকে কৈছো ঠিক আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান ক'লো ঠিক আছে থাৰ্ড তোমাৰ ইম্পৰ্টেণ্ট বস্তুটো হৈছে কি এইখিনি লিখি ল'ব পাৰা লিখিব দিলে তাৰপিছত তোমাৰ কি হ'ল নেক্সট বস্তুটো হৈছে এনাৰ্জি বেণ্ড গেপ ইয়াত যে দুটামান বস্তু আমাৰ আছিলে ভেলেন্স বেণ্ড কণ্ডাকচন বেণ্ড ঠিক আছে এনাৰ্জি বেণ্ড গেপ তো ভেলেন্স বেণ্ড বা যোজ্যতাপতি কাক কয় যোজ্যতাপতি বুলি কাক কোৱা হয় ঠিক আছে যোনখিনি যোজ্যতাপতিটো হৈছে কি ভেলেন্স বেণ্ড যোজ্যতাপতি যোজক ইলেক্ট্ৰনসমূহৰ দ্বাৰা যোনটো যোজক ইলেক্ট্ৰনসমূহৰ শক্তি স্তৰৰ দ্বাৰা গঠিত যোনটো শক্তিৰ প্ৰতি তাকে কি বুলি কোৱা হয় যোজ্যতাপতি ঠিক আছে আৰু এই যোজ্যতাপতি এইটো যেনিবা ভেলেন্স বেণ্ড বা যোজ্যতাপতি ইয়াৰ যোনটো টপ মোষ্ট যোনটো এনাৰ্জি লেভেল তাৰ সেইটো কি বুলি কোৱা হয় ইভি ঠিক আছে এই তোমালোকে কিতাপত দেখিবা ইভি ইসি বুলি দেখিছা ঠিক আছে ইভিটোৱে কি বুজাইছে কাৰণ এইটো কি হয় এটা পটি বা বেণ্ড বুলি কয় বেণ্ড কাক কয় বেণ্ড মানে হৈছে এটা গ্ৰুপ কিহৰ গ্ৰুপ শক্তিৰ স্তৰসমূহৰ গ্ৰুপ কাৰণ চোৱা যেতিয়া এটা ক্ৰিষ্টেলৰ কথা কম তাত তোমাৰ ঢেৰ এটম থাকে প্ৰতিটো এটমৰ কি হ'ব এইটো তোমালোকে পঢ়িছা ঢেৰ এনাৰ্জি লেভেল থাকে সেই স্লাইটলি ডিফাৰেন্স এনাৰ্জি লেভেল বিলাক লগ লাগি পেলাই এটা গ্ৰুপ ফৰ্ম হয় তাকে কি বুলি কোৱা হয় যোজ্যতাপতি ইয়াৰ ডেফিনেশ্যন সুধিব পাৰে ঠিক আছে ইভি কোনটো হয় কোনটো এনাৰ্জি লেভেলক ইভি বুলি ক'ব যে যোজ্যতাপতি একেবাৰে টপ মোষ্ট যোনটো এনাৰ্জি লেভেল সেই টপ মোষ্ট এনাৰ্জি লেভেলটোক ইভি বুলি কোৱা হয় তাৰপিছত আছে কি হৈছে পৰিবহনপতি কাক কয় যোনবোৰ শক্তি স্তৰ প্ৰায় খালী হৈ থাকে 0 কেলভিন উষ্ণতাত যোনবোৰ শক্তি স্তৰ
প্ৰায় খালী হৈ থাকে সেই শক্তি স্তৰবোৰৰ থুপ হৈ পেলাই এটা পতি গঠন হয় সেইটো কি বুলি কোৱা হয় পৰিবহন পতি ইয়াৰ ডেফিনেশ্যন সুধিব পাৰে ঠিক আছে এইটো চাবা ডেফিনেশ্যনটো পৰিবহন পতি আৰু ইসি বুলি এটা বস্তু থাকে ইসি কি হয় ইসিটো কি হয় ইসিটো হৈছে তোমাৰ কি পৰিবহন পতি আটাইতকৈ নিম্ন শক্তি স্তৰটো যোনটো নিম্ন শক্তি স্তৰত যদি কোনোবা এটা ইলেক্ট্ৰন থাকে তেতিয়াহলে তাৰ শক্তিটো হৈছে ইসি আৰু ইভি হৈছে যোজ্যতা পতি আটাইতকৈ ওপৰৰ যোনটো শক্তি স্তৰ তাত থকা ইলেক্ট্ৰন এটাৰ শক্তি সো ইসি আৰু ইভিৰ মাজৰ যোনটো গ্যাপ ডিফাৰেন্স সেই ডিফাৰেন্সটোকে কি বুলি কোৱা হয় ব্যান্ড গ্যাপ এনাৰ্জি ব্যান্ড গ্যাপ শক্তি প্ৰতিবেদ ঠিক আছে ব্যান্ড গ্যাপ ইজি বুলি বুজোৱা হয় ঠিক আছে ডিফাৰেন্স বিটুইন ইসি এন্ড ইভি ডেফিনেশ্যনটো লিখিবা তোমালোকে তো এইটো এটা ডেফিনেশ্যন তোমাৰ আহিব পাৰে ঠিক আছে তো এইটা বস্তু চাবা ডেফিনেশ্যনত যদি সুধে এক মাৰ্কৰ ডেফিনেশ্যন সুধিব পাৰে 3 মাৰ্ক ধৰিলা তিনটা যদি একেলগে দিয়ে 1+1+1 3 দি দিব ডেফিনেশ্যন চাই যাবা আৰু ঠিক আছে আৰু মই যোনটো কলো যে দেখালো যে ইজি ভ্যালু মেটেলৰ ক্ষেত্ৰত অলমোস্ট 0 হয় ঠিক আছে মেটেলছৰ ক্ষেত্ৰত মানে ধাতুৰ ক্ষেত্ৰত তোমাৰ ইজি ভ্যালু অলমোস্ট কি হয় 0 হয় 0 এটো কাৰণে হয় ওভাৰল্যাপ হৈ থাকে বুলি কলো আৰু কলো অৰ্ধ পৰিবাহী ক্ষেত্ৰত লেস দেন 3 ইলেক্ট্ৰন ভোল্ট অপৰিবাহী ক্ষেত্ৰত গ্ৰেটাৰ দেন 3 ইলেক্ট্ৰন ভোল্ট ঠিক আছে এইখিনি বস্তু তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰপিছত নেক্সট আৰু 3 মাৰ্কৰ কাৰণে এটা বস্তু থাকে চাবা ব্যান্ড থিওৰি অফ সলিডছ কেনেকে তোমাৰ ব্যান্ড থিওৰি অফ সলিডছত কি হ'ব তুমি ক'ব লাগিব যে এটা ক্ৰিষ্টেলৰ ভিতৰত ধৰিলা সিলিকন লৈ পেলাই এটা মই ক্ৰিষ্টেল বনালো ঠিক আছে তো সেই ক্ৰিষ্টেলটোত কেনেকে তোমাৰ যোজ্যতা পতি গঠন হয় কেনেকে পৰিবহন পতি গঠন হয় সেইটো কথা তুমি ক'ব লাগিব প্ৰতিবেদ কি হয় সেই গোটেইখিনি তোমাৰ ক'ত সোমাই থাকিব ব্যান্ড থিওৰি বা পতিৰ যোনটো তত্ত্ব শক্তিৰ পতিৰ যোনটো তত্ত্ব ঠিক আছে সলিডছ বা গোটা পদাৰ্থসমূহৰ ক্ষেত্ৰত যোনটো শক্তিৰ যোনটো তত্ত্ব শক্তিৰ পতিৰ যোনটো তত্ত্ব হেতুৰ ওপৰত তোমাৰ ডেসক্ৰিপচন যদি আহিব কিন্তু মোৰ সম্ভৱ ইয়াৰ চান্সটো কম আছে কাৰণ বহুত দীঘলীয়া হয় ঠিক আছে বা তোমাৰ ইয়াৰ পৰা তোমাৰ অন দা বেচিছ অফ তোমাৰ ক'ব যে শক্তি পতিৰ তত্ত্বৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰতিবেদ যোজ্যতা পতি আৰু পৰিবহন পতিৰ সংজ্ঞা দিয়া বুজি পাইছানে তেনেকৈ দিব পাৰে কাৰণ ইমান দীঘল কোৱেশ্চনটো যে মোৰ সন্দেহ আছে দিবনে নিদিয়ে ঠিক আছে হলো এবাৰ চাই থৈ দিবা কাৰণ এইগিটা পঢ়োতে তুমি এইটো গমি পাই যাবা অটোমেটিকলি বুজি পাইছা মই কি ক'লো যে ব্যান্ড থিওৰি অফ সলিডছ বুলি ক'লে বেসিক্যালি আমি এই তিনটা কথাহে ক'ব লাগিব তো এইটো চাই থবা এটা ইম্পৰ্টেন্ট কোৱেশ্চন মই কোৱেশ্চন টাইপত দি দিছো মই কোৱেশ্চনখিনি লিখি থকা নাই গমেই পাইছা যোনগিটা টপিক পঢ়ি আছো মই কৈ আছো সেইগিটা কোৱেশ্চন টাইপত আছে তাৰপিছত নেক্সট তোমালোকৰ এটা কোৱেশ্চন আছে এক্সাম্পলত হেতু এক্সাম্পল হৈছে যে কাৰ্বন সিলিকন আৰু জাৰ্মেনিয়াম এইগিটা কি হ'ব একেটা গ্ৰুপতে থাকে ঠিক আছে এইগিটা একেটা গ্ৰুপতে থাকে তাৰ মানে ইহঁতৰ লেটিস ষ্ট্ৰাকচাৰটো একেই হয় কিন্তু সিলিকন জাৰ্মেনিয়ামটো কি হয় সেমিকন্ডাক্টৰ কাৰ্বনটো অৰ্ধপৰিবাহী ঠিক আছে সৰি কাৰ্বনটো ইনসুলেটৰ কাৰ্বনটো অপৰিবাহী সিলিকন জাৰ্মেনিয়ামটো অৰ্ধপৰিবাহী কাৰণ কাৰ্বনৰ ক্ষেত্ৰত তোমাৰ কি হয় কাৰ্বনৰ ক্ষেত্ৰত কাৰ্বনৰ যদি মই ইলেক্ট্ৰনিক কনফিগাৰেশনটো লিখো তেতিয়া কি হ'ব 1s2 2s2 2p2 হয়নে আৰু সিলিকনৰ যদি লিখো সিলিকনৰ 14 কিমান হ'ব 1s2 2s2 2p6 3s2 3p6 জাৰ্মেনিয়ামৰ কিমান জাৰ্মেনিয়ামৰ ক্ষেত্ৰত জাৰ্মেনিয়ামৰ যদি লিখো কিমান হ'ব 1s2 2s2 2p6 30 কিমান হয় জাৰ্মেনিয়ামৰ 34 1s2 2s2 2p6 3s2 3p6 3d10 4s2 4p6 2 4 6 10 12 18 18 28 30 36 ঠিক আছে তো 4p2 সরি দেই ভুল আছে 4p2 32 জাৰ্মেনিয়ামৰ 32 গতিকে এইগিটা চোৱা তুমি ভালকে মন কৰা যে সিলিকন জাৰ্মেনিয়াম আৰু কাৰ্বনৰ ক্ষেত্ৰত তোমাৰ কাৰ্বনৰ ক্ষেত্ৰত আউটাৰমোস্ট ইলেক্ট্ৰন গিটা মানে ভ্যালেন্স শেলটো ক'ত আছে 2 নম্বৰ এনাৰ্জি লেভেলত আছে সিলিকনৰ ক্ষেত্ৰত 3 নম্বৰত আছে আৰু জাৰ্মেনিয়ামৰ ক্ষেত্ৰত 4 নম্বৰত আছে গতিকে যোনখিনি ইলেক্ট্ৰন যোনখিনি ভ্যালেন্স ইলেক্ট্ৰন তোমাৰ নিউক্লিয়াছৰ একেবাৰে ওচৰত থাকিব সেইখিনি পা সেই ইলেক্ট্ৰনখিনি উলিয়াবলৈ কি হ'ব তাতকৈ প্ৰবলেম হ'ব কাৰণ আকৰ্ষণটো বেছি থাকিব এতিয়া চোৱা ইয়াৰ পৰা যদি মই চাবলৈ যাওঁ জাৰ্মেনিয়ামৰ পৰা তাতকৈ সহজ হ'ব ইলেক্ট্ৰন উলিয়াবলৈ তাতকৈ অকমান বেছি এনাৰ্জি দিব লাগিব কাৰ ক্ষেত্ৰত সিলিকনৰ ক্ষেত্ৰত আৰু কাৰ্বনৰ ক্ষেত্ৰত বহুত বেছি এনাৰ্জি দিব লাগিব কাৰণ কাৰ্বনৰ ক্ষেত্ৰতে 2 নম্বৰ এনাৰ্জি লেভেলত যোনখিনি ইলেক্ট্ৰন আছে এটা বহুত ক্লোজ হৈ আছে নিউক্লিয়াছৰ গতিকে কাৰ্বনৰ ক্ষেত্ৰত সেইখিনি ইলেক্ট্ৰন উলিয়াই দিবৰ কাৰণে যোনখিনি মুক্ত ইলেক্ট্ৰন আমি কাৰণ চোৱা যিকোনো এটা ক্ৰিষ্টেলৰ মাজেদি যদি কাৰেন্ট ফ্লো হ'বলৈ হয় ডেফিনেটলি তাত কি থাকিব লাগিব
কিছুমান মুক্ত ইলেক্ট্ৰন থাকিব লাগিব গতিকে মুক্ত ইলেক্ট্ৰন আটাইতকৈ কম মই বেছি পাম জাৰ্মেনিয়ামৰ ক্ষেত্ৰত কেলে কাৰণ জাৰ্মেনিয়ামৰ ক্ষেত্ৰত মই খুব কম শক্তি দিলে এই ইলেক্ট্ৰন বিলাক কি কৰিব পাৰিম ফ্ৰী কৰিব পাৰিম মুক্ত কৰিব পাৰিম সিলিকনত অলপ বেছি এনাৰ্জি দিব লাগিব কিন্তু কাৰ্বনত তুমি ইমান বেছি এনাৰ্জি দিলেও তোমাৰ ইলেক্ট্ৰন খিনি মুক্ত কৰিব নোৱাৰা সেইকাৰণে কাৰ্বনটোত যিহেতু মুক্ত ইলেক্ট্ৰনৰ সংখ্যা একেবাৰে নাই পৰিমাণৰে ক'ব পাৰি নগণ্য বুলিয়ে ক'ব পাৰি গতিকে কাৰ্বনটো সেইকাৰণে কি বুলি ক'ম আমি ইনসুলেটৰ বুলি ক'ম সিলিকন জাৰ্মেনিয়ামৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ সহজ ঠিক আছে জাৰ্মেনিয়ামৰ আটাইতকৈ সহজ গতিকে সিলিকন জাৰ্মেনিয়ামত আমি কি ইউজ কৰিম সিলিকন জাৰ্মেনিয়ামক আমি কি বুলি কৈছো অৰ্ধপৰিবাহী বুলি কোৱা হৈছে কাৰ্বনক অপৰিবাহী বুলি কোৱা হৈছে সেইখিনি কথা লিখা আছে ঠিক আছে কাৰ্বনটোৰ পৰা ইলেক্ট্ৰন উলিওৱাটো ইমান সহজ নহয় ঠিক আছে বহুত বেছি এনাৰ্জি দিব লাগিব গতিকে ইমান এনাৰ্জি দিব পৰা ইমান এনাৰ্জি দিলে ক্ৰিষ্টেলটোৱে ব্ৰেক হৈ যাব পাৰে ক্ৰিষ্টেল যোনটো ষ্ট্ৰাকচাৰ সেইটোৱে ব্ৰেক হৈ যাব পাৰে গতিকে কাৰ্বনৰ ক্ষেত্ৰত তোমাৰ মুক্ত ইলেক্ট্ৰনৰ সংখ্যা বহুত কম হয় তাতকৈ অকমান সিলিকন আৰু জাৰ্মেনিয়ামত পোৱা যাব মুক্ত ইলেক্ট্ৰন গতিকে ইয়াৰ পৰা আমি সহজে ইলেক্ট্ৰন উলিয়াব পাৰিম সেইকাৰণে ইহঁত দুটা কি বুলি ধৰা হৈছে অৰ্ধপৰিবাহী বুলি ধৰা হৈছে এই কোৱেশ্যনটো চাবা ঠিক আছে কাৰ্বন সিলিকন জাৰ্মেনিয়াম এটো তোমালোকৰ প্ৰথম এক্সাম্পলটো আছে কাৰ্বন সিলিকন জাৰ্মেনিয়াম হ্যাভ সেম লেটিক্স স্ট্ৰাকচাৰ বাট কাৰ্বন ইজ এন ইনসুলেটৰ সিলিকন জাৰ্মেনিয়ামটো কি হয় এটা সেমিকন্ডাক্টৰ কিয় হয় এইখিনি কথা কৈ পেলাই তুমি ক'ব লাগিব ঠিক আছে সেকেন্ড যোনটো কোৱেশ্যন আছে সেকেন্ড তোমাৰ কোৱেশ্যনটো হৈছে সেকেন্ড নেক্সট কোৱেশ্যনটো কি হ'ব এইটো এটা কোৱেশ্যন পৰিলে নেক্সট কোৱেশ্যনটো হ'ব তোমাৰ টাইপ অফ সেমিকন্ডাক্টৰ কি টাইপৰ সেমিকন্ডাক্টৰ আহে ঠিক আছে টাইপছৰ ওপৰত আহিব টাইপছ দুই ধৰণৰ সেমিকন্ডাক্টৰ আছে এটা সহজাত অৰ্ধপৰিবাহী ঠিক আছে সহজাত অৰ্ধপৰিবাহী ঠিক আছে ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ সেকেন্ড হৈছে কি বহিষ্ঠ অৰ্ধপৰিবাহী বহিষ্ঠ অৰ্ধপৰিবাহী এক্সট্ৰিনসিক সেমিকন্ডাক্টৰ ইয়াৰ দুটা আছে কি আছিল এটা এন টাইপ আৰু পি টাইপ ঠিক আছে এন টাইপ আৰু পি টাইপ এই দুটা ভালকে চাবা ঠিক আছে সহজাত অৰ্ধপৰিবাহীত তোমাৰ কি হয় কাক কয় সহজাত অৰ্ধপৰিবাহী হয় ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰ এটো কথা মই কোৱেশ্যন টাইপত লিখা আছে এটো ডেসক্ৰিপচন দিব পাৰে এটো ধৰি লওক 2 মাৰ্কস বা নেক্সট টু নেক্সট 3 মাৰ্কস দিব পাৰে 2 বা 3 মাৰ্কসৰ ভিতৰত ইয়াৰ ডেসক্ৰিপচন দিব পাৰে সহজাত অৰ্ধপৰিবাহী কি কাক কয় যত যোনটো ক্ৰিষ্টেল যোনটো সেমিকন্ডাক্টৰ ক্ৰিষ্টেল বা যোনটো সহজাত যোনটো অৰ্ধপৰিবাহী স্ফটিক ক্ৰিষ্টেলটো অসমীয়াত কি বুলি কোৱা হয় স্ফটিক তাত একে ধৰণৰ তোমাৰ কি হ'ব মৌল থাকিব লাগিব একে ধৰণৰ মৌলৰ দ্বাৰা যোনটো গঠিত তোমাৰ অৰ্ধপৰিবাহী তাকে কি বুলি কোৱা হয় সহজাত অৰ্ধপৰিবাহী ইয়াৰ ড্ৰবেক কি হয় ইয়াৰ পৰিবাহিতা যথেষ্ট কম পৰিবাহিতা এটো কাৰণে কম কাৰণ তাত মুক্ত ইলেক্ট্ৰনৰ সংখ্যা যথেষ্ট কি হয় কম হয় তোমাক সুধিব পাৰে যে সহজাত অৰ্ধপৰিবাহী এটা কি লিখা আশুবাহ বা ড্ৰবেক এটা লিখা এতিয়া তুমি এনসাৰটো কি দিব লাগিব যে ইয়াৰ পৰিবাহিতা যথেষ্ট কম ইয়াৰ কণ্ডাক্টিভিটিটো বহুত কি হয় লো হয় সেইকাৰণে আমি কি ইউজ কৰিম বহিষ্ঠ অৰ্ধপৰিবাহী কাক কোৱা হয় যে বাহিৰৰ কিছুমান এলিমেন্ট ধৰি লোৱা বাহিৰৰ কিছুমান এলিমেন্ট সুইটেবল হ'ব লাগিব দেই এটা নিৰ্দিষ্ট পৰিমাণৰ বাহিৰা মৌল আমি সংযোগ কৰি দিলে কি হ'ব হেতু যোনটো অৰ্ধপৰিবাহী হ'ব হেতু ক'ব বহিষ্ঠ অৰ্ধপৰিবাহী দুই ধৰণৰ আছে আমাৰ এন টাইপ পি টাইপ এইকেইটা চাবা এন টাইপ পি টাইপ এটো এক্সট্ৰাকে তোমাৰ ডেসক্ৰিপচন সুধিব পাৰে 3 মাৰ্কৰ কোৱেশ্যন এটা তোমাৰ কনফাৰ্ম ধৰি ল'ব পাৰা যে বহিষ্ঠ অৰ্ধপৰিবাহী ক্ষেত্ৰত তোমাৰ দুটা আছে এন টাইপ আৰু পি টাইপ যদি মই কি কৰো পেন্টাভেলেন্ট ঠিক আছে পেন্টাভেলেন্ট বা পাঁচটা কি বুলি কয় যোজক কক্ষত পাঁচটা ইলেক্ট্ৰন থকা মৌল ঠিক আছে পেন্টাভেলেন্ট এলিমেন্ট বিলাক আহি পেলাই যদি মই পিওৰ ক্ৰিষ্টেলৰ লগত এড কৰি দিও তেতিয়া হলে কি হ'ব হেতু এন টাইপ আৰু পি টাইপৰ ক্ষেত্ৰত কি কৰিব লাগিব ট্ৰাইভেলেন্টৰ লগত মই ট্ৰাইভেলেন্ট এলিমেন্ট এটা পিওৰ ক্ৰিষ্টেলৰ লগত মই জয়েন কৰিব লাগিব এক্সাম্পল হিচাপে যদি মই এন টাইপৰ ক্ষেত্ৰত কি কৰিম যদি মই সিলিকনৰ পিওৰ ক্ৰিষ্টেল এটা ইউজ কৰো তাত মই কি ইউজ কৰিম ফসফৰাছ ইউজ কৰি দিম পি টাইপৰ ক্ষেত্ৰত যদি মই সিলিকন ক্ৰিষ্টেল ইউজ কৰো তেতিয়া তাত কি ইউজ কৰিব লাগিব মই এলুমিনিয়াম ইউজ কৰি দিম ঠিক আছে যদি তুমি জাৰ্মেনিয়ামৰ ক্ৰিষ্টেল ইউজ কৰা জাৰ্মেনিয়ামৰ ক্ষেত্ৰত তুমি আৰ্ছেনিক ইউজ কৰি দিব পাৰা ঠিক আছে তাৰপিছত ধৰি লোৱা পি টাইপত তুমি জাৰ্মেনিয়ামৰ ক্ষেত্ৰত ইণ্ডিয়াম ইউজ কৰি দিব পাৰা এনেকুৱা ধৰণৰ তুমি এলিমেন্ট বিলাক ইউজ কৰি পেলাই তুমি চাবা আৰু সহজাত অৰ্ধপৰিবাহী বহিষ্ঠ অৰ্ধপৰিবাহী ক্ষেত্ৰত তোমাৰ এই এনাৰ্জি বেন্ড ডায়াগ্ৰামটো আঁকিবলৈ আহে এইপিনে ভেলেন্স বেন্ড কণ্ডাকচন বেন্ড ঠিক আছে এইটো ইজি এইপিনে আহিলে ইসি ঠিক আছে এইটো ইভি এইটো চাবা কিতাপত ধুনীয়াকৈ অঁকা আছে এইটো তোমাৰ এই বস্তুটো তোমাৰ কি হ'ব সিলিকনৰ কাৰণে মই ক'লো নহয় সিলিকনৰ কাৰণে 1.1 ইলেক্ট্ৰন ভোল্ট
জাৰ্মেনিয়ামৰ কাৰণে 0.72 ইলেক্ট্ৰন ভোল্ট এইবিলাক মই কোৱাই আছে, কিতাপতো লিখা আছে। এইটো হৈছে সহজাত অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত বহিষ্ঠ অৰ্ধপৰিবাহী ইউজ কৰাৰ লগে লগে পৰিবাহিতাটো বাঢ়ি যায় ক্ৰিষ্টেলটোৰ। এন টাইপৰ ক্ষেত্ৰত তোমাৰ কি আহে, এক্সট্ৰা এনাৰ্জি লেভেল আহে, যাক কি বুলি কোৱা হয়, ডনাৰ লেভেল। এইটো চাই যাবা, ডনাৰ লেভেলটো ক'ত থাকিব, পৰিবহন পথৰ জাষ্ট তলত থাকিব, ঠিক আছে। ডাটা শক্তি স্তৰ বুলি কোৱা হয় অসমীয়াত। পি টাইপত কি থাকে, একচেপ্টৰ গ্ৰাহক শক্তি স্তৰ বুলি কোৱা হয়, য'ত সেইটো ক'ত থাকিব, ভেলেন্স বেণ্ডৰ জাষ্ট ওপৰত থাকিব, ঠিক আছে। সেই ডনাৰ লেভেল অহাৰ লগে লগে ডনাৰ লেভেল আৰু কণ্ডাকশ্যন বেণ্ডৰ মাজত যোনটো গেপ, সেই গেপটো কি হ'ব, ইচি মাইনাছ ইডি। ইচি মাইনাছ ইডি, ইডিটোৱে কি বুজাইছে তোমাৰ, ইডিটোৱে বুজাইছে তোমাৰ ডনাৰ লেভেলত থকা ইলেক্ট্ৰনখিনি এনাৰ্জি। ইচিটোৱে কি বুজাইছে, কণ্ডাকশ্যন বেণ্ডৰ লোৱেষ্ট এনাৰ্জি লেভেল। ইহঁতৰ ডিফাৰেন্সটো তোমাৰ চিলিকনৰ ক্ষেত্ৰত তোমাৰ কিমান হৈ যায়, 0.5 ইলেক্ট্ৰন ভোল্ট হৈ যায়, 0.05 ইলেক্ট্ৰন ভোল্ট হৈ যায়। আৰু জাৰ্মেনিয়ামৰ ক্ষেত্ৰত এইটো 0.01 ইলেক্ট্ৰন ভোল্ট হৈ যায়গে, ঠিক আছে। তো এইটো মনত ৰাখিবা। তো ইয়াতো একেটাই, যদি মই ইয়াত কি বুলি ফৰ্ম হয়, একচেপ্টৰ লেভেল ফৰ্ম হয়, ঠিক আছে। একচেপ্টৰ লেভেল ফৰ্ম হয়, ইয়াত একচেপ্টৰ লেভেল মানে EA মাইনাছ EV, মানে একচেপ্টৰ লেভেলটো কি হ'ব, ভেলেন্স বেণ্ডৰ ওপৰত থাকে। সোধে একচেপ্টৰ লেভেল কাক কয়, বা একচেপ্টৰ লেভেল ক'ত গঠন হয়, গ্ৰাহক শক্তি স্তৰ ক'ত গঠন হয়, বা ডাটা শক্তি স্তৰ ক'ত গঠন হয়, ঠিক আছে, এইবিলাক সোধে। তোমাৰ ডাটা শক্তি স্তৰ আৰু গ্ৰাহক শক্তি স্তৰ আঁকি দেখাবলৈ কয় বহিষ্ঠ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত। একদম ভালকে চাই যাবা, কমন 100% কমন কুৱেশ্যন এইবিলাকে আহিব, তাতকে বেলেগ কুৱেশ্যন আছে কি, চেপ্টাৰটো কিমান ডাঙৰ আহিবলৈ, যিখিনি কওঁ সেইখিনি আহিব। তো এইটো তোমাৰ একেটাই, এই ভেলুটোৱে হ'ব। চিলিকনৰ ক্ষেত্ৰত 0.05 ইলেক্ট্ৰন ভোল্ট, জাৰ্মেনিয়ামৰ ক্ষেত্ৰত 0.01 ইলেক্ট্ৰন ভোল্ট, এইবিলাক আঁকিবলৈ আহে। তো ডনাৰ লেভেলটো তুমি কেনেকে, এইটো কণ্ডাকশ্যন বেণ্ড আঁকিলা, তাৰ তলতে তোমাৰ কি থাকিব, ডনাৰ লেভেলটো থাকিব, জাষ্ট তলত, আৰু তলত তোমাৰ কি থাকিব, ভেলেন্স বেণ্ডটো থাকিব। ঠিক তেনেকে ইয়াত কি হ'ব, এইটো তোমাৰ কণ্ডাকশ্যন বেণ্ড, এইটো তোমাৰ ভেলেন্স বেণ্ড, আৰু তাৰ জাষ্ট ওপৰত তোমাৰ কি থাকিব, একচেপ্টৰ লেভেলটো থাকে। এইখিনিয়ে আছিলে, ঠিক আছে। বহিষ্ঠ অৰ্ধপৰিবাহী এই সেকশনটো বহুত ইম্পৰ্টেণ্ট, 3 মাৰ্কৰ এটা কুৱেশ্যন তুমি এক্সপেক্ট কৰি লোৱা। ডায়গ্ৰামো আঁকিবলৈ দিব পাৰে, এই এনাৰ্জি বেণ্ড ডায়গ্ৰাম বিলাক এবাৰ চাই যাবা। ইন্ট্ৰিনচিক কাৰ্যৰ কাৰণে চাবা, সহজাত অৰ্ধপৰিবাহীৰ কাৰণে চাবা এনাৰ্জি বেণ্ড ডায়গ্ৰামটো। তোমাৰ বহিষ্ঠ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত মানে এন টাইপ আৰু পি টাইপৰ ক্ষেত্ৰত দুইটাতে কিন্তু চাবা, কাৰণ কেলৈ সেই দুটা বেছি ইম্পৰ্টেণ্ট এইটো কাৰণে, কাৰণ তাত আমাৰ দুটা বেলেগ বেলেগ শক্তি স্তৰ পাওঁ, এটা হৈছে ডাটা শক্তি স্তৰ আৰু এটা হৈছে গ্ৰাহক শক্তি স্তৰ। এইকেইটা তোমাক আঁকিবলৈ আহে এনাৰ্জি বেণ্ড ডায়গ্ৰামটোত, আৰু এইকেইটা ভেলু কেইটা, ঠিক আছে। গতিকে সহজাত কেনেকুৱা, অৰ্ধপৰিবাহী টাইপ কেনেকুৱা, সহজাত অৰ্ধপৰিবাহী, বহিষ্ঠ অৰ্ধপৰিবাহী, এইখিনিৰ ওপৰত তোমাৰ এইখিনি কুৱেশ্যন বনিব, ধুনীয়াকে চাই যাবা, ঠিক আছে। আৰু বহিষ্ঠ অৰ্ধপৰিবাহী আৰু এটা কথা, ইয়াত মেজৰিটি চাৰ্জ ক্ৰিয়া কোন আছে, ইয়াত তোমাৰ মুখ্য বাহক ইলেক্ট্ৰন হ'ব, ইয়াত গৌণ বাহক হোলছ হ'ব, ইয়াত কি হ'ব, ট্ৰাইভেলেণ্ট মুখ্য বাহক হোলছ, আৰু গৌণ বাহক কি হয়, মুক্ত ইলেক্ট্ৰন বিলাক, ঠিক আছে। আৰু এটা মই সাজেষ্ট কৰো, আমাৰ পিডিএফটো লিখাই আছে কোনকেইটা কুৱেশ্যন কৰিব লাগে, স্পেচিফিকেলি কোনকেইটা নিউমেৰিকেল, কোনকেইটা কুৱেশ্যন কৰিব লাগে। এনচিআৰটি যোনটো এক্সাৰচাইজ আছে সেইটো একেবাৰে নাই, কুৱেশ্যনে নাই, সেইকেইটা গোটেইকেইটা কৰি পেলাবা। তাৰ পৰা MCQ আহিব পাৰে, আৰু এক্সাম্পলৰ দুটা কুৱেশ্যন আছে, সেই কুৱেশ্যন কেইটা মই মেনশ্যন কৰা আছে, তোমালোকে সেইকেইটা কৰি চাবা। মই বাৰু এটা কুৱেশ্যন মই দি দিম বাৰু, তাৰ কাৰণে বনাই, খালি ইয়াত মই একো সলভ নকৰো, মই সেই কুৱেশ্যন কেইটা এনচিআৰটি এক্সাৰচাইজৰ কুৱেশ্যন কেইটা আৰু সেই এক্সাম্পল কেইটা লৈ পেলাই মই এটা 5-10 মিনিটৰ ভিডিঅ' এটা বনাই দিম, তোমালোকে সেইটো চাই ল'বা, ঠিক আছে। এইখিনি হ'ল আমাৰ কুৱেশ্যন। তাৰপিছত নেক্সট কি আছে, নেক্সট তোমাৰ হৈছে বহুত ইম্পৰ্টেণ্ট বস্তু, সেই ইম্পৰ্টেণ্ট বস্তুটো হৈছে পি এন জাংচন ডায়োড কেনেকে গঠন হয়। সেইটোতো তোমাৰ কুৱেশ্যন আহিব পাৰে দেই, 3 মাৰ্কৰ কুৱেশ্যন যদি আহে কেনেবাকে, আৰু কাৰণ চেপ্টাৰটোত আছে 7 মাৰ্কছ আছে ন, গতিকে কুৱেশ্যন অহাৰ চান্সটো বহুত আছে। তো ইয়াত সেমিকণ্ডাক্টৰ চেপ্টাৰটো যদি তুমি ভালকে পঢ়ি যোৱা, মই কোৱা কিতাপ পঢ়ি যোৱা, যদি 7 মাৰ্কছ তোমাৰ কনফাৰ্ম, সেইটো তুমি মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰা। সেইটো কি হৈছে, পি এন জাংচন ডায়োড, ঠিক আছে। পি এন জাংচন ডায়োড অসমীয়াটো সেনেকেই কয়, পি এন সংযোগ ডায়োড বা পি এন জাংচন ডায়োড বুলিয়ে কয় অসমীয়াটো। তো কেনেকে গঠন হয় পি এন জাংচন ডায়োড, পি টাইপ আৰু এন টাইপ সেমিকণ্ডাক্টৰ বিলাক আমাৰ এটা সুইটেবল মেথডত যদি আমি সংযোগ কৰো, তেতিয়াহ'লে এটা পি এন জাংচন ডায়োড গঠন হয়। তাতে এটা কুৱেশ্যন আছে যে আমি যদি পি টাইপ সেমিকণ্ডাক্টৰ আৰু এন টাইপ সেমিকণ্ডাক্টৰ, ঠিক আছে, বেলেগে বেলেগে আনি পেলাই জইন কৰো, তেতিয়া আমি পি এন জাংচন ডায়োড এটা পাম নে নাপাম, সেইটো কুৱেশ্যন এটা আছে, তোমালোকৰ এক্সাম্পলতে আছে। এনেকে আছিলে কুৱেশ্যনটো, কেন উই টেক, ৰ'বা দেই, কুৱেশ্যনটো কি আছিলে, can we take one slab of p type and another slab of n type and join together to form a p n junction diode। মানে আমি বেলেগ বেলেগকে এটা p type semiconductor আৰু এটা n type semiconductor আনি পেলাই p n junction diode এটা পাও নে নাপাম, তেতিয়া এনসাৰটো হ'ব নোৱাৰো, কেলে,
কাৰণ যিকোনো এটা ক্ৰিষ্টেলত দুটা ওচৰা-ওচৰি এটমৰ মাজৰ যোনটো ডিষ্টেন্স, সেই ডিষ্টেন্স যোনটো ইণ্টাৰ এটমিক ডিষ্টেন্স বা ইণ্টাৰ মলিকুলাৰ ডিষ্টেন্স বুলি কয়, সেইটো 2 পৰা 3 এংষ্ট্ৰমৰ ভিতৰত থাকে। ঠিক আছে, যদিহে আমি দুটা পি টাইপ আৰু দুটা যদি এটা পি টাইপ আৰু এটা এন টাইপ বেলেগ বেলেগকে আমি সংযোগ কৰো, তেতিয়াহ'লে ধৰি লোৱা এনেকুৱা, ঠিক আছে, এইটো ধৰি লোৱা পি টাইপ ছেমিকণ্ডাক্টৰ, এইটো এন টাইপ ছেমিকণ্ডাক্টৰ, মই এনেকে জইন কৰি দিলো। এনে দেখাত আমাৰ ওচৰত কি কেনেকুৱা লাগিছে যে হাত দুখনৰ মাজত একো গেপ নাই, কিন্তু যদি আমি মলিকুলাৰ লেভেল বা এটমিক লেভেলত চাবলৈ যাওঁ, তেতিয়াহ'লে গেপটো যথেষ্ট গেপ এটা আছে। বুজি পাইছানে মই কি কৈছো? যে এনেকে যদি আমি পি টাইপ আৰু এন টাইপ ছেমিকণ্ডাক্টৰ, ধৰি লোৱা এইটো পি টাইপ আৰু এন টাইপ মই যোগাযোগ মানে এনেকে সংযোগ কৰি দিলো, ঠিক আছে, দেখাততো আমাৰ ইহঁতৰ মাজত কোনো গেপ, আমি যদি খালী চকুৰে চাওঁ তেতিয়া আমি কি দেখিছো যে ইহঁতৰ মাজত গেপটো নায়েই, ইয়াত নাই বুলি আমি ধৰিব পাৰো। কিন্তু যদি মলিকুলাৰ লেভেল বা এটমিক লেভেলত যাওঁ, তেতিয়াহ'লে সেই গেপটো বহুত বেছি, এইটোতকৈ বহুত বেছি। গতিকে এনেকে যদি আমি পি টাইপ আৰু এন টাইপ বেলেগ বেলেগকে আমি সংযোগ কৰো, তেতিয়াহ'লে কি হ'ব, তুমি সিহঁতৰ মাজত সেই স্লেব দুখনৰ মাজত সেই জইনটোত যোনটো গেপ গঠন হ'ব, সেই মানে যোনটো তোমাৰ কি হ'ব, গেপ এটা সৃষ্টি হ'ব, সেই গেপটো 2 পৰা 3 এংষ্ট্ৰমতকৈ বহুত ডাঙৰ হয়। যোনটো হোৱাৰ বাবে আমাৰ কি হ'ব, পি এন জাংচনৰ যোনটো কণ্টিনিউটি, ঠিক আছে, অবিচ্ছিন্নতা, সেই অবিচ্ছিন্নতাত কি হ'ব, ব্যাঘাত জন্মে। তো সেইকাৰণে আমাৰ বেলেগ বেলেগকে পি জাতীয় অৰ্ধপৰিবাহী আৰু এন জাতীয় অৰ্ধপৰিবাহী আমি যদি আনি পেলাই বেলেগ বেলেগকে কানেকশ্যন কৰোহি, তেতিয়াও আমি পি এন জাংচন ডায়েট এটা পাব নোৱাৰো। সেইটো এনচাৰ তোমালোকৰ এনচিআৰটি এক্সাম্পলত আছে, সেইটো চাবা কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট, এইটো 2 মাৰ্কৰ কাৰণে কুৱেশ্যনটো কি ক'লো মনত আছে নে? কুৱেশ্যনটো মই পিডিএফটো পাবাই বাৰু, ইমান চিন্তা ল'ব নাই। কুৱেশ্যনটো কি কৈছো যে বেলেগ বেলেগকে আমি পি জাতীয় আৰু এন জাতীয় অৰ্ধপৰিবাহী এটা আমি যদি সংযোগ কৰো, তেতিয়া আমি পি এন জাংচন ডায়েট এটা পাম, এনচাৰ হ'ব নোৱাৰে। কেলে? কাৰণ যেতিয়া আমি পি টাইপ আৰু এন টাইপ বেলেগ বেলেগকে আমি সংযোগ কৰো, তেতিয়া তোমাৰ প্ৰব্লেমটো কি হ'ব যে আমাৰ যিকোনো এটা স্ফটিকৰ ভিতৰত দুটা ওচৰা-ওচৰি এটমৰ মাজত বা পৰমাণুৰ মাজত যোনটো গেপ হ'ব লাগে, সেইটো 2 পৰা 3 এংষ্ট্ৰমৰ ভিতৰত থাকে। যদি আমি বেলেগ বেলেগকে আমি কানেকশ্যন কৰো, তেতিয়া সেই গেপটো ইয়াতকে বহুত গুণ বেছি হৈ যায়, যিয়ে কি হ'ব, যোনটো ক্ৰিষ্টেল বা পি এন জাংচনটোৰ যোনটো অবিচ্ছিন্নতা, সেইটো কি হয়, ব্ৰেক কৰি দিয়ে। সেইটো সম্ভৱ নহয়। ঠিক আছে, পি এন জাংচন ডায়েটটোৰ ফৰ্মেশ্যনটো চাবা কেনেকে গঠন হয়। ফৰ্মেশ্যন এইটো 3 মাৰ্কৰ কাৰণে ধৰি লোৱা, তাত কি কি চাব লাগিব, পি এন জাংচন পি টাইপ এন টাইপ ছেমিকণ্ডাক্টৰত কি হ'ব, যেতিয়া আমি পি এন জাংচনটো গঠন কৰিম, তেতিয়া এনৰ পৰা ইলেক্ট্ৰন খিনি কি হ'ব, ব্যাপন হয়, পিৰ পৰা হোলছ খিনি ব্যাপন হয়। তাৰ পৰা তোমাৰ এই বস্তুটো চাবা, সেই সিহঁতৰ ব্যাপন বা ডিফিউজন হোৱাৰ কাৰণে আমি কি পাম, ডিফিউজন কাৰেণ্ট। এইটো কাৰ কাৰণে পাম, মেজৰিটি চাৰ্জ কেৰিয়াৰ, মেজৰিটি চাৰ্জ কেৰিয়াৰ, ইয়াৰ ডেফিনেশ্যন সুধিব পাৰে। ঠিক আছে, ডিফিউজন কাৰেণ্টৰ ডেফিনেশ্যন সুধিব পাৰে। ডিফিউজন কাৰেণ্ট মানে ব্যাপন প্ৰবাহ, মেজৰিটি চাৰ্জ কেৰিয়াৰ মানে মুখ্য বাহকসমূহৰ যোনটো ব্যাপন হয়, সেই ব্যাপনৰ কাৰণে যোনটো প্ৰবাহ পাম তাকে ব্যাপন প্ৰবাহ বুলি কোৱা হয়। সেইকাৰণে মেজৰিটি চাৰ্জ কেৰিয়াৰ বা মুখ্য আধানৰ বাহকৰ কাৰণে এইটো হয় ডিফিউজন কাৰেণ্ট। তাৰপিছত ঠিক আছে, তাৰপিছত নেক্সট আহে তোমাৰ কি পি এন জাংচনত কি গঠন হয়, এটা ডিপ্লেশ্যন লেয়াৰ গঠন হয়, হয়নে? এইপিনে নিগেটিভ চাৰ্জ বিলাক জমা হয়, এইপিনে পজিটিভ চাৰ্জ বিলাক জমা হয়। এইবিলাকক কি বুলি কোৱা হয়, ইমমোবাইল আয়নছ। ঠিক আছে, চলাচল কৰিব নোৱাৰা আয়নৰ সৃষ্টি হয়, যাৰ কাৰণে এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয়। ঠিক আছে, সেই বিদ্যুৎ ক্ষেত্ৰখনে পিত থকা গৌণ বাহক আৰু এনত থকা গৌণ বাহকসমূহৰ ওপৰত এটা বল প্ৰয়োগ কৰে, যাৰ কাৰণে কি হ'ব, সিহঁতৰ ড্ৰিফ্ট হয়। ঠিক আছে, সেই এটা ড্ৰিফ্ট কাৰেণ্ট বুলি এটা বস্তু পাম। ড্ৰিফ্ট কাৰেণ্ট কিহৰ কাৰণে পাবা তুমি, মাইনৰিটি চাৰ্জ কেৰিয়াৰ। কিতাপত অলপ বিচাৰি চালে পাবা, মাইনৰিটি চাৰ্জ কেৰিয়াৰ্ছ। ঠিক আছে, ড্ৰিফ্ট কাৰেণ্ট বা ড্ৰিফ্ট প্ৰবাহ কিহৰ কাৰণে সৃষ্টি হয়, মাইনৰিটি চাৰ্জ কেৰিয়াৰ কাৰণে হয়। কেনেকে সৃষ্টি হয়, যে এই পি এন জাংচন ডায়েটটো গঠন হোৱাৰ লগে লগে যোনটো ডিপ্লেশ্যন লেয়াৰৰ সৃষ্টি হয়। আৰু এটা কথা, ডিপ্লেশ্যন লেয়াৰ, ঠিক আছে, ৰিক্ত অঞ্চল, সেই ৰিক্ত অঞ্চলৰ তোমাৰ ডেফিনেশ্যন সুধিব, যোনকেইটা পইণ্ট কৈছো এইকেইটাৰ ডেফিনেশ্যন সুধিব। ডিপ্লেশ্যন লেয়াৰটোত গঠন হওঁতে এইখন যোনখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হৈছে, সেই বিদ্যুৎ ক্ষেত্ৰখনৰে কি কৰিব, পি টাইপ আৰু এন টাইপত থকা তোমাৰ কি হ'ব, মুখ্য গৌণ বাহকসমূহৰ ওপৰত বল প্ৰয়োগ কৰিব, যাৰ কাৰণে সিহঁতৰ এটা গতি আৰম্ভ হয়। আৰু সেই গতিৰ কাৰণে কি হ'ব, এটা প্ৰবাহ পাবা, যাক কি বুলি কোৱা হয়, ড্ৰিফ্ট কাৰেণ্ট বুলি কোৱা হয়। ঠিক আছে, যেতিয়া তোমাৰ এই দুটা প্ৰবাহ সমান হৈ যায়, তেতিয়া কি হ'ব, পিৰ পৰা এনলৈ বা এনৰ পৰা পিলৈ কোনো ধৰণৰ আধানৰ চলাচল নোহোৱা হৈ যায়। ঠিক আছে, তাৰপিছত তোমাৰ বেৰিয়াৰ পটেনচিয়েল এই ডেফিনেশ্যনটো সুধিব। ঠিক আছে, যোনটো তোমাৰ ৰিক্ত অঞ্চলত যোনটো এটা বিভৱ ভেদৰ সৃষ্টি হয়। ঠিক আছে, প্ৰতিবন্ধক বিভৱ বুলি কোৱা হয় অসমীয়াত, প্ৰতিবন্ধক বিভৱ।
এইটো ডেফিনেশ্যন চাবা এইকেইটা যোনকেইটা টাৰ্ম লিখিছো তাৰ ডেফিনেশ্যন কেইটা তুমি চাই থৈ দিবা এইকেইটাৰ ভিতৰত কোনোবা এটা ডেফিনেশ্যন আহিব পিএন জাংচনটো গঠনটো ভালকে চাই যাবা কেনেকে তোমাৰ এইটো মই কোৱেশ্যনে লিখিছো কেনেকে পিএন জাংচন ডায়েট এটা গঠন হয় ঠিক আছে ডিপ্লেশ্যন লেয়াৰ ডিফিউজন কাৰেণ্ট কেনেকে সৃষ্টি হয় ঠিক আছে ব্যাপন প্ৰবাহ ঠিক আছে ৰিক্ত অঞ্চল ব্যাপন প্ৰবাহ দ্বীপ প্ৰবাহ ঠিক আছে ইয়াত কেনেকে সৃষ্টি হয় বেৰিয়াৰ পটেনশিয়েল প্ৰতিবন্ধক বিভৱ এইবিলাক তোমালোকে চাবা পিএন জাংচন ডায়েটটোৰ পৰা এইখিনি বস্তু বহুত ইম্পৰ্টেন্ট ঠিক আছে বহুত ইম্পৰ্টেন্ট বস্তু যোনটো মই কলো পিএন জাংচন ডায়েটৰ ওপৰত ঠিক আছে কেনেকে গঠন হয় তাৰ পৰা গঠন হওঁতে কি হয় জাষ্ট ইমিডিয়েটলি গঠন হোৱাৰ লগে লগে পিএন জাংচনটো যেতিয়া প্ৰথম গঠন হয় তেতিয়া কি হ'ব পি পৰা এনলে আৰু এনৰ পৰা পিলে কি হ'ব মুখ্য বাহকসমূহৰ ব্যাপন ঘটে আৰু সেই ব্যাপনৰ কাৰণে যোনটো প্ৰবাহ চালিত হয় সেই প্ৰবাহটোকে কি বুলি কোৱা হয় ব্যাপন প্ৰবাহ তাৰপিছত ৰিক্ত অঞ্চল গঠন হয় ৰিক্ত অঞ্চল গঠন হোৱাৰ পিছত কি হয় ৰিক্ত অঞ্চল গঠন হোৱাৰ লগে লগে সেই ৰিক্ত অঞ্চলত এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয় ঠিক আছে মানে গতি কৰিব নোৱাৰা আধান যোনবিলাক ইমমোবাইল আয়ন্স বুলি কোৱা হয় সেই ইমমোবাইল আয়ন্স বিলাক থকাৰ কাৰণে তোমাৰ কি হ'ব এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয় কাৰণ পিফালে এটা ঋণাত্মক আধানৰ লেয়াৰ এটা গঠন হয় এনৰ পেনে ধনাত্মক আধানৰ লেয়াৰ এটা গঠন হয় যাৰ কাৰণে এখন বিদ্যুৎ ক্ষেত্ৰ হয় আৰু সেই বিদ্যুৎ ক্ষেত্ৰখনৰ কাৰণে কি হ'ব পিত থকা গৌণ আধানসমূহ আৰু এনত থকা গৌণ আধানসমূহৰ ওপৰত বিদ্যুৎ ক্ষেত্ৰখনে কি কৰে এটা বল প্ৰয়োগ কৰে যাৰ কাৰণে কি হ'ব এটা গৌণ আধানসমূহৰ গতি হয় সেই গৌণ আধানৰ গতিৰ কাৰণে কি পাম আমি ড্ৰিফ্ট কাৰেণ্ট পাম ৰিক্ত অঞ্চলৰ কথা পটেনশিয়েল বেৰিয়াৰ কথা তোমালোকে বা বেৰিয়াৰ পটেনশিয়েল বুলি কয় সেইটো কথা তোমালোকে লিখিবা তাৰপিছত তোমালোকৰ আহিলে নেক্সট কি হ'ব ফৰৱাৰ্ড বায়াস এণ্ড ৰিভাৰ্স বায়াস ফৰৱাৰ্ড বায়াস কাক কয় অসমীয়াত কি বুলি কয় অগ্ৰৱৰ্তী সংযোগ বুলি কয় এইটো পশ্চাৱৰ্তী সংযোগ বুলি কোৱা হয় কেনেকে হয় যেতিয়া আমি পিএন জাংচনটো পিএন জাংচনৰ চিম্বলটো কি হয় পিএন জাংচনৰ চিম্বলটো জানানে এইটো হয় ঠিক আছে এইটো তোমাৰ কি হ'ব এন সেকশন এইটো পি সেকশন হয় ঠিক আছে ডাঙৰ পাৰ্টটো পি ফৰৱাৰ্ড বায়াস কেনেকে গঠন হয় যেতিয়া আমি পি লগত কি হ'ব বেটাৰী পজিটিভ টাৰ্মিনেল এটা আৰু এনৰ লগত বেটাৰী নিগেটিভ টাৰ্মিনেল কানেকশ্যন কৰো তেতিয়াহ'লে এই সংযোগটো কি বুলি কোৱা হয় ফৰৱাৰ্ড বায়াসত কি হ'ব প্ৰথম অৱস্থাত আমি যেতিয়া ভল্টেজ দি থাকোঁতে তোমাৰ প্ৰবাহ চালিত নহয় এটা নিৰ্দিষ্ট ভল্টেজৰ পিছত প্ৰবাহ চালিত হোৱা আৰম্ভ হয় তো সেই ভল্টেজটো কি বুলি কোৱা হয় নি ভল্টেজ বুলি কোৱা হয় সেই নি ভল্টেজৰ ডেফিনেশ্যনটো চাবা কি হয় নি ভল্টেজ কাক কয় যে যোনটো নিৰ্দিষ্ট অগ্ৰৱৰ্তী সংযোগত যোনটো নিৰ্দিষ্ট ভল্টেজত প্ৰবাহ চালিত হোৱা আৰম্ভ হয় সেইটোকে কি বুলি কোৱা হয় নি ভল্টেজ বুলি কোৱা হয় প্ৰথম অৱস্থাত মানে ফৰৱাৰ্ড বায়াসত কি হয় প্ৰথম অৱস্থাত কাৰেণ্ট ফ্লো নহয় ভল্টেজটো দি থাকিলে এটা পাৰ্টিকুলাৰ ভল্টেজৰ পিছত কাৰেণ্টটো ফ্লো হোৱা আৰম্ভ হয় সেইকাৰণে আই ভি কেৰেক্টাৰিষ্টিক্সটো কেনেকুৱা হয় এইটো পিনে আই আহিলে এইপিনে ভি আহিলে এনেকুৱা হয় ন বস্তুটো এনেকুৱা হয় নহয় তো এইটো কোৱা হয় নি ভল্টেজ ঠিক আছে নি ভল্টেজ ঠিক আছে এইখিনি চাবা ফৰৱাৰ্ড বায়াসৰ এইটো গ্ৰাফটো চাবা ৰিভাৰ্স বায়াসত কি হ'ব ৰিভাৰ্স বায়াসত আকৌ উল্টা ৰিভাৰ্স বায়াসত যেতিয়া মই কি কৰো পি লগত নিগেটিভ টাৰ্মিনেল আৰু এনৰ লগত যদি পজিটিভ টাৰ্মিনেল কানেকশ্যন কৰো সেই কানেকশ্যনটো কি বুলি কোৱা হয় ৰিভাৰ্স বায়াস বুলি কোৱা হয় আৰু ৰিভাৰ্স বায়াসত কি হ'ব ৰিভাৰ্স বায়াসত তোমাৰ প্ৰথম অৱস্থাত যেহেতু মেজৰিটি চাৰ্জ ক্ৰিয়াবিলাক মুভমেণ্ট কৰিবই নোৱাৰে মাইনৰিটি চাৰ্জ ক্ৰিয়াখিনিৰ কাৰণে এটা খুব নগণ্য পৰিমাণৰ এটা প্ৰবাহ পাওঁ এই কাৰণটো মিলি এম্পিয়াৰত থাকে ঠিক আছে অগ্ৰৱৰ্তী সংযোগৰ যোনটো তোমাৰ প্ৰবাহ সেইটো মিলি এম্পিয়াৰত থাকে আৰু পশ্চাৱৰ্তী সংযোগত যোনটো প্ৰবাহ থাকে সেই প্ৰবাহটো তোমাৰ মাইক্ৰ এম্পিয়াৰত থাকে ঠিক আছে তো প্ৰথম অৱস্থাত তোমাৰ ভল্টেজটো দি থাকিলে তোমাৰ এনেকুৱা হয় ভল্টেজটো দি থাকিলে কাৰেণ্টটো তোমাৰ খুব কম পৰিমাণৰ কাৰেণ্ট এটা ফ্লো হয় যোনটো নেগলিজিবল কাৰেণ্ট মাইক্ৰ এম্পিয়াৰ কাৰেণ্টটো এনেও কোনো ইউজ নহয় এটা পাৰ্টিকুলাৰ ভল্টেজত তোমাৰ কি হয় কাৰেণ্টটো বহুত সাডেনলি বাঢ়িবলৈ ষ্টাৰ্ট কৰে আৰু ইয়াক কি বুলি কোৱা হয় ভংগন বিভৱ বুলি কোৱা হয় ভংগন বিভৱ ঠিক আছে ভংগন বিভৱত কি হয় পিএন জাংচন ডায়োড এটা নষ্ট হৈ যায় কিন্তু ভংগন বিভৱত কাম কৰিব পৰাকে এটা ডায়োড থাকে যাক কি বুলি কোৱা হয় জেনাৰ ডায়োড বুলি কোৱা হয় ঠিক আছে জেনাৰ ডায়োডটো তোমাৰ ভংগন বিভৱতো কাম কৰিব পাৰে মানে ব্ৰেক হৈ নাযায় মানে ডেমেজ হৈ নাযায় নৰ্মেল পিএন জাংচন ডায়োড এটাৰ ক্ষেত্ৰত তোমাৰ কি হ'ব মানে কাৰেণ্টটো কন্ট্ৰল নাইকিয়া হৈ যায় ঠিক আছে প্ৰথম অৱস্থাত তুমি ভল্টেজ বঢ়াই গৈ আছা কিন্তু কাৰেণ্টটো কি হৈ আছে নগণ্য পৰিমাণে এটা সুস্থিৰ কাৰেণ্ট এটা বা সুস্থিৰ প্ৰবাহ এটা চালিত হৈ আছে এটা পাৰ্টিকুলাৰ ভল্টেজত কি হ'ব কাৰেণ্টটো বহুত সাডেনলি বাঢ়িবলৈ ষ্টাৰ্ট কৰে যোনটো ভল্টেজত কাৰেণ্টটো সাডেনলি বাঢ়িবলৈ ষ্টাৰ্ট কৰে তাকে কি বুলি কোৱা হয় ভংগন বিভৱ আৰু ভংগন বিভৱ এপ্লাই হোৱা টাইমত তোমাৰ কি হ'ব নৰ্মেল পিএন জাংচন এটা কিন্তু কি হৈ যায় ডেমেজ হৈ যায় সেই অৱস্থাত ভংগন বিভৱত কাম কৰিব পৰা এটাই ডায়োড আছে যাক কি বুলি কোৱা হয় জেনাৰ ডায়োড
সেইটো মনত ৰাখিবা জেনাৰেটৰ ডেসক্ৰিপশন নাই তুমি বস্তুটো মনত ৰাখিলেই হ'ল ঠিক আছে ৰিভাৰ্স বায়াস ফৰৱাৰ্ড বায়াস এই দুটা গ্ৰাফ গিটা সেপাৰেট কে মনত ৰাখিবা আৰু আজিকালি কি হয় প্ৰায় কোৱেশ্চনটো এই দুটা হেৰি মানে একেলগে আঁকিবলৈ আহে এপিনে ফৰৱাৰ্ড বায়াস আহিলে ঠিক আছে এপিনে তোমাৰ ৰিভাৰ্স বায়াস আহিলে এপিনে ফৰৱাৰ্ড মানে অগ্ৰবৰ্তী আৰু এটো ৰিভাৰ্স তো গ্ৰাফটো কেনেকুৱা হ'ব এটো এনেকুৱা হ'ল হলনে তো এটো নি ভোল্টেজ এইখিনি ধুনিয়াকে তোমালোকক গ্ৰাফ অকল গ্ৰাফটো আঁকিবলৈকে সুধিব কেতিয়াবা ব্ৰেকডাউন ভোল্টেজ ব্ৰেকডাউন ভোল্টেজ এই গ্ৰাফটোকে আঁকিবলৈ ক'ব কেতিয়াবা আহে 2 মাৰ্কৰ কাৰণে এই গ্ৰাফটো অকল গ্ৰাফটো লিখিবলৈকে আহে কেতিয়াবা ইহঁতৰ কথা ধুনিয়াকে ডেসক্ৰিপশন কৰিবলৈ আহে 2 মাৰ্কৰ কাৰণে ধুনিয়া কোৱেশ্চন 5 মাৰ্কৰ কাৰণে এই দুটা লগ লাগে এইটো কোৱেশ্চন দি দিলে 5 মাৰ্কৰ কাৰণে আৰামত কৰিব পাৰিবা ডেসক্ৰিপটিভ বস্তুটো ঠিক আছে ফৰৱাৰ্ড আৰু ৰিভাৰ্স বায়াস চাবা আৰু কি হয় এই ফৰৱাৰ্ড আৰু ৰিভাৰ্স বায়াসৰ ওপৰত বেস কৰি পেলাই তোমাৰ এক্সাম্পল নাম্বাৰ 14.4 আই থিংক এক্সাম্পল নাম্বাৰ 14.4 টো কিন্তু চাবা এটাই নিউমেৰিকেল আছে তোমালোকে এক্সাম্পল নাম্বাৰ 14.4 এক্সাম্পল নাম্বাৰ 14.2 এই দুটা চাবা ঠিক আছে নিউমেৰিকেল এই দুটাই হয় এই নিউমেৰিকেল দুটা চাবাই নিউমেৰিকেল আৰু কিতাপখনৰ নিউমেৰিকেল নাই এই নিউমেৰিকেল কি দুটা এবাৰ চাবা কিন্তু প্ৰেক্টিস কৰি থৈ দিবা 14.4 to 14.2 টো বহুত ইম্পৰ্টেন্ট নিউমেৰিকেল 14.4 টো বেছি ইম্পৰ্টেন্ট হলো দুটা চাবা দুটাহে নিউমেৰিকেল আছে বহুত ইজি নিউমেৰিকেল তোমালোকে দেখিলেই গম পাবা পূৰণ হৰণ কৰিব লাগে সেইটো 14.4 টো মই ধৰিলে মই কাইলে মানে এটো হেখোৱাৰ লগে লগে 14.4 টো কেনেকৈ কৰিব লাগে মই দেখাই দিম বাৰু 14.2 টো নিজে কৰিবা 14.4 টো মই নিজে দেখাই দিম বাৰু এই গ্ৰাফটো ৰিলেটেড এটা নিউমেৰিকেল আছে কেনেকৈ কৰিব লাগে মই দেখাই দিম বাৰু সেইটো ভিডিও নেদেখা মই এটো হেখোৱাৰ পিছত মই বেলেগ এটা ভিডিও দি দিম বাৰু ঠিক আছে ফৰৱাৰ্ড আৰু ৰিভাৰ্স বায়াসৰ চাবা এইখিনি আহিব ইয়াতকে বেলেগ নাই ঠিক আছে তাৰপিছত নেক্সট আমাৰ কি আছিল নেক্সট যোনটো ইলেক্ট্ৰনিক্সৰ টপিক আছে সেই টপিকটো কি হয় সেই টপিকটো হৈছে ৰেক্টিফায়াৰ ঠিক আছে সংদিখক দুই ধৰণৰ সংদিখক আৰু সংদিখন দুটা বস্তু আছে সংদিখক আৰু সংদিখন ঠিক আছে ৰেক্টিফায়াৰ ইংৰাজীত কি বুলি কোৱা হয় ৰেক্টিফায়াৰ বা সংদিখক বুলি কোৱা হয় মানে এইবিলাক কি হয় কিছুমান আমাৰ এনেকুৱা ধৰণৰ ডিভাইস আছে যোনবিলাক ডিভাইসে তোমাৰ কিহত কাম নকৰে এসি যদিও আমাৰ ঘৰলৈ ইনপুট 50 হাৰ্টজৰ কি আহে এসি আহে হয়নে কিন্তু আমাৰ কিছুমান ডিভাইস আছে ধৰিলা মোবাইলত চাৰ্জাৰ এডাপ্টাৰ বিলাক এইবিলাকে কি হয় ডিসিতেহে কাম কৰিব পাৰে ঠিক আছে চাৰ্জেবল ডিভাইস বিলাকে সেইবিলাক ডিসিতেহে কাম কৰে গতিকে ৰেক্টিফায়াৰটো হৈছে এনেকুৱা এটা ডিভাইস যোনে কি কাম কৰে তোমাৰ এসি ভোল্টেজটোক ডিসি লে কনভাৰ্ট কৰি দিব পাৰে ঠিক আছে তাক কোৱা সেই বস্তুটো কোৱা হয় সংদিখক বা ৰেক্টিফায়াৰ আৰু প্ৰসেসটোক কি বুলি কোৱা হয় ৰেক্টিফিকেশন সংদিখন আৰু সংদিখক হৈছে ইনস্ট্ৰুমেন্টৰ নাম আৰু প্ৰসেসটোৰ নামটো হৈছে সংদিখন ঠিক আছে আচ্ছা দুই ধৰণৰ থাকে এটা হাফ ওয়েভ ঠিক আছে হাফ ওয়েভৰ ইনপুট আউটপুটৰ ভেৰিয়েশনটো আহে কেতিয়াবা এটো এসি ইনপুট ঠিক আছে এসি ইনপুট হয় তাৰপিছত এইটো হাফ ওয়েভ বুলি কেলে কোৱা হয় কাৰণ এই এসি যোনটো চক্ৰ এসি সম্পূৰ্ণ চক্ৰটো কেৱল আধা অংশহে আউটপুট হিচাপে কি কৰিব পাৰে কনভাৰ্ট কৰিব পাৰে সেই কাৰণে হাফ ওয়েভ ৰেক্টিফায়াৰ বুলি কোৱা হৈছে ঠিক আছে তা ফুল ওয়েভ ৰেক্টিফায়াৰ কাক কয় ফুল ওয়েভ ৰেক্টিফায়াৰ কি কৰে তাত আমি দুটা ডায়োড ব্যৱহাৰ কৰো সাৰ্কিট গিটা চাবা কিন্তু বহুত ইম্পৰ্টেন্ট এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যোৱাবাৰ আহিছে এটো ঠিক আছে এইটো যোৱাবাৰ কোৱেশ্চন আহিছে হলো এবাৰ চাই থৈ দিবা নিজৰ সেফটি কাৰণে হ'ব নাই ৰিপিটো হৈ যাব পাৰে কোৱেশ্চন এটো যোৱাবাৰ আহিছে কিন্তু কোৱেশ্চন দেই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কি হৈছে ফুল ওয়েভ ৰেক্টিফায়াৰ তোমাৰ এসি যোনটো ইনপুট থাকে দুটা ডায়োড ইউজ কৰে সেন্টাৰ টেপ কানেকচন তো এনেকুৱা ধৰণৰ ঠিক আছে মই দৰকাৰ হলে তোমালোকে যদি বিচাৰা মোক কমেন্ট কৰিবা মই এটোৰ ওপৰত ধুনীয়া ভিডিও এটা বনাই দিম তোমালোকে নোটছও বনাই ল'ব পাৰিবা তো এটো কি কৰিব পাৰিবা এটো তোমাৰ কমপ্লিট ওয়েভটো কি হ'ব কমপ্লিট মানে এসি যোনটো সম্পূৰ্ণ চক্ৰ গোটেই সম্পূৰ্ণ চক্ৰটোকে কি হলে কনভাৰ্ট কৰিব পাৰে আউটপুটলৈ কনভাৰ্ট কৰিব পাৰে ঠিক আছে এটো আছিল ইনপুট আউটপুটৰ ভেৰিয়েশন তাৰপিছত এটা বস্তু আছে ফিল্টাৰ সাৰ্কিট বুলি কয় ঠিক আছে ফিল্টাৰ সাৰ্কিটত তোমাৰ কি হ'ব যোনটো আমাৰ ফুল ওয়েভ ৰেক্টিফায়াৰ ফিল্টাৰ সাৰ্কিট বুলি এটা বস্তু আছে যত তোমালোকৰ কি কৰিব লাগে যোনটো ফুল ওয়েভ ৰেক্টিফায়াৰ আছে ন এটো চাবা ফুল ওয়েভ ৰেক্টিফায়াৰ এই কোৱেশ্চনটো এতিয়ালৈকে অহা নাই কিন্তু মানে ফিল্টাৰ সাৰ্কিটৰ কথা ঠিক আছে কিন্তু ফিল্টাৰ সাৰ্কিটৰ কোৱেশ্চন আহি যাব পাৰে ঠিক আছে এটো এতিয়ালৈকে মই অহা দেখা নাই
কিন্তু আহি যোৱাৰ চান্সটো আছে কাৰণ ক'ব নোৱাৰিতো আজিকালি কি কি কুৱেশ্যন আহে গতিকে ফিল্টাৰ সাৰ্কিটৰ কুৱেশ্যনটো অকমান ফ্ৰেছ কুৱেশ্যন বুলি ধৰি ল'ব পাৰা ফুল ৱেভ ৰেক্টিফায়াৰ যোনটো থাকিব আমাৰ ফুল ৱেভ ৰেক্টিফায়াৰ লগত মই এটা কি কৰিম এইটো ফুল মই এইখিনি অকা নাই আৰু ফুল ৱেভ ৰেক্টিফায়াৰ এইটো যেনিবা লোড ৰেজিষ্টেন্সটো আমাৰ কানেক্ট হৈ আছে নহয় RL ধৰি লোৱা ইয়াত কি থাকিব এটা কেপাচিটৰ এটা সংযোজক এটা আৰু কেপাচিটৰ মানে ধাৰক এটা কি কৰিব লাগিব আমি প্যাৰেলালি কানেকচন কৰিব লাগিব ধাৰকৰ ক্ষেত্ৰত আমাৰ যোনটো কেপাচিটেটিভ ৰিএক্টেন্স এটো কি আছিল XC = ওমেগা * C ঠিক আছে ওমেগা * C এতিয়া আমি কি কৰিব লাগে যোনটো আমাৰ ফুল ৱেভ ৰেক্টিফায়াৰ থাকিব তাত দুই ধৰণৰ প্ৰবাহ থাকিব AC আৰু DC দুইটা থাকিব এটা আউটপুটটো কি হয় DC AC আৰু DC দুইটা থাকিব কিন্তু কেপাচিটৰটো মাজেৰে কি কাৰেন্ট ফ্লো হ'ব নোৱাৰে DC কাৰেন্ট ফ্লো হ'ব নোৱাৰে মনত ৰাখিবা কেপাচিটৰ বা ধাৰকটো কেনেকুৱা ধৰণৰ ডিভাইস তোমাক যদি কয় ইজ কেপাচিটৰ AC ডিভাইস অৰ DC ডিভাইস মানে ধাৰকটো এটা AC বৰ্তনীৰ আহিলা নে DC আহিলা তেতিয়া আনসাৰটো তুমি ক'ব লাগিব AC capacitor is an AC device ঠিক আছে কেপাচিটৰটো হৈছে এটা AC ডিভাইস DC কাম নকৰে কেলে কাৰণ চোৱা এই ফৰ্মুলাটো যদি চোৱা 1/2 পাই FC ঠিক আছে মানে ফ্ৰিকোয়েন্সি আৰু DC কাৰেন্টৰ ক্ষেত্ৰত চোৱা DC কাৰেন্টৰ ক্ষেত্ৰত তোমাৰ ফ্ৰিকোয়েন্সিটো কি হয় 0 হয় নে যদি ফ্ৰিকোয়েন্সিটো 0 হয় তেতিয়া হলে XC ভ্যালু কি হ'ব ইনফিনিটি তাৰমানে DC কাৰেন্ট তোমাৰ সীমা যদি পাৰ হৈ এইপিনে DC কাৰেন্টটো তোমাৰ কি হ'ব যাবই নোৱাৰে তো DC কাৰেন্টটো কাৰ মাজেদি যাব RL ৰ মাজেদি যাব তো তেতিয়া হলে তোমাৰ যোনটো আউটপুট গ্ৰাফ হ'ব সেই আউটপুট গ্ৰাফটো এনেকুৱা হ'ব তোমালোকে কিতাপত দেখিবা এনেকুৱা ধৰণৰ গ্ৰাফ এটা দেখিবা মানে পিওৰ এনেকুৱা পিওৰ ষ্ট্ৰেট লাইন নহয় অকমান ফ্লাকচুৱেচন এটা দেখিবা ঠিক আছে কিছুমান মই এই যোনটো ফিল্টাৰ সাৰ্কিটৰ মই এইটো পিছতে মই এটা ভিডিও লগালগ আপলোড দিম তোমালোকে চাই লবা ফিল্টাৰ সাৰ্কিটটো কি কিন্তু এই কোৱেশ্যনটো অহা নাই এই কোৱেশ্যনটো আহিব ঠিক আছে আহাৰ চান্সটো আছে ঠিক আছে ফিল্টাৰ সাৰ্কিটৰ ওপৰত মই এটা কোৱেশ্যন বনাই দিম ধুনীয়াকৈ একদম ধুনীয়া টপিক বেছি নহয় 15 মিনিট মানৰ ভিতৰত তোমাৰ এই টপিকটো আমি ডিসকাস কৰি দিম ঠিক আছে ফিল্টাৰ সাৰ্কিটৰ তোমাৰ আউটপুটৰ যোনটো গ্ৰাফ ঠিক আছে আউটপুট গ্ৰাফটো এনেকুৱা হয় পিওৰ এনেকুৱা ষ্ট্ৰেট লাইন নহয় কাৰণ কেলে পিওৰ ষ্ট্ৰেট লাইন বনাবলৈ হলে আমি এটা জেনাৰেল ডায়োড ইউজ কৰিব লাগিব এটো খুব ইম্পৰ্টেন্ট বস্তু ঠিক আছে এইখিনি মই ইমান থুলমুলকে কৈছো বস্তুটো তোমালোকে ফিল্টাৰ সাৰ্কিট কোন পাবা ভালকে এনসিআৰটি খনতে পাবা ফুল ৱেভ ৰেক্টিফায়াৰ যে আছে ফুল ৱেভ ৰেক্টিফায়াৰ য'ত লিখা আছে তাৰ লাষ্টৰ পেৰাগ্ৰাফটোত আছে ইয়াৰ বিষয়ে ফিল্টাৰ সাৰ্কিটৰ কথা ফিল্টাৰ সাৰ্কিটটো বেলেগ একো নহয় কেনে গঠন হ'ব তোমাৰ ফুল ৱেভ ৰেক্টিফায়াৰ যে আছে নে ফুল ৱেভ ৰেক্টিফায়াৰ লগত তুমি কি কানেকচন কৰিবা এটা কেপাচিটৰ এটা কানেকচন কৰি দিবা ধাৰক এটা সংযোগ কৰি দিবা ধাৰকটো সংযোগ কৰিলে কি হ'ব ধাৰকৰ মাজেদি কি প্ৰবাহ চালিত হ'ব নোৱাৰে AC প্ৰবাহ চালিত হ'ব নোৱাৰে সৰি DC প্ৰবাহ চালিত হ'ব নোৱাৰে ধাৰকৰ মাজেদি কেলে কাৰণ ধাৰকৰ যোনটো প্ৰতিৰোধ ঠিক আছে কেপাচিটেটিভ ৰিএক্টেন্স সেইটো কিহৰ ওপৰত ডিপেন্ড কৰে ফ্ৰিকোয়েন্সিৰ ওপৰত আৰু যেহেতু জানো আমি DC কাৰেন্টৰ ফ্ৰিকোয়েন্সিটো 0 হয় গতিকে XC ভ্যালু ইনফিনিটি তাৰ মানে DC কাৰেন্ট আহিবলৈ এলাউৱে নকৰে গতিখিনি কাৰেন্ট কাৰ মাজেদি যাব RL ৰ মাজেদি যাব RL ৰ মাজেদি গলে তুমি আউটপুটটো এনেকুৱা ষ্টেবল আউটপুট এটা পাবা বুজি পালা নাই একদম পিওৰ এনেকুৱা নপোৱা পিওৰ এনেকুৱা পাবলৈ হলে তুমি জেনাৰেটৰ ইউজ কৰিব লাগিব হেতু অকমান ফ্লাকচুৱেচন এটা হয় অকমান AC মিক্স এটা থাকে মানে কিছুমান AC কাৰেন্ট ধৰি লও ইয়াৰ মাজেদিও যাব পাৰে কাৰণ এটো সমান্তৰাল সংযোগ নহয় জানো সমান্তৰাল হজ্জাত কানেকচন হৈ আছে গতিকে কিছু অংশ খুব কম পৰিমাণে ম্যাক্সিমামটো DC কাৰেন্টে যাব গটিখিনটো DC কাৰেন্টে যাব খুব কম পৰিমাণে AC কাৰেন্টটো ইয়াৰ মাজেদি চালিত হ'ব যাৰ কাৰণে AC কাৰেন্টটো এনেকুৱা ধৰণৰ মানে আউটপুটটো তোমাৰ পিওৰ এনেকুৱা ষ্ট্ৰেট লাইন নাপাবলৈ অকমান এনেকুৱা ফ্লাকচুৱেচনটো হ'ব ঠিক আছে কিন্তু জেনাৰেটৰ যদি ইউজ কৰা কি কৰিব AC আহিবলৈ নিদিয়ে ইয়াৰ মাজেদি গটিখিনি DC কাৰেন্ট পঠিয়াই দিব এনেকুৱা তুমি পাবা গ্ৰাফটো তো এইখিনি বস্তু আছিল NCERT তোমাৰ এক্সাৰসাইজৰ কোৱেশ্চনছ খিনি চাবা বহুত ইজি কোৱেশ্চন আছে NCERT এক্সাৰসাইজৰ এই কোৱেশ্চনছ খিনি বেছি কোৱেশ্চন নাই NCERT এক্সাৰসাইজৰ দেই NCERT এক্সাৰসাইজৰ যোনকেইটা কোৱেশ্চন আছে সেইকেইটা পঢ়িলেই তোমাৰ হৈ যাব এটো ফিল ইন দা ব্ল্যাঙ্কস তেনেকুৱা আছে মই কোৱেশ্চন কেইটা অকমান ডিসকাস কৰি দিছো বাৰু এই কোৱেশ্চন কেইটা হৈছে প্ৰথম কোৱেশ্চনটো এক সেকেন্ড খুদিছে in an n-type silicon which of the following statement is true electrons are majority charge carrier and trivalent এটা সোয়া হেতু বাদ দিয়া n-type siliconৰ ক্ষেত্ৰত তোমাৰ কি হ'ব n-type siliconৰ ক্ষেত্ৰত তোমাৰ কি হ'ব electrons
holes are the key minority charge carrier and pentavalent atoms are key dopant. Option number C to correct hobo. Second question to karone ki hobo p type semiconductor karone kontu correct hobo. Option number A to correct hobo. 14.3 karone kontu correct hobo tomar. Option number C correct hobo. 14 number 4 karone tomar ki hobo. Option number C correct hobo 14.5 or B to option C hobo hetu. 14.6 to prothom to part of 50, second to part of 100 hertz nuka hobo. Egeta mo question geta MCQ geta koi dilo tomaloko. Eta bahut simple question. Gotike ekhini asile etu chapter ki kolo akoi bar mo recall koi disu tomalok. Prothom hoise আমি ডিসকাশন কি কৰিছো হেখিনি কোৱেশ্চনে চাবা আমি কোৱেশ্চন হয় হেখিনি চালে তুমি গমে পাবা বেলেগ কিতাপ আকৌ এক্সট্ৰা কোবা পা চাব দৰকাৰ নাই ডিফাৰেন্স তো চাবা প্ৰথমতে মেটেল সেমিকন্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত পাৰ্থক্যটো চাবা পৰিবাহিতা আৰু সেই ওপৰত বেছ কৰি পেলাই পৰিবাহিতা আৰু উদ্ভগতাৰ ওপৰত বেছ কৰি পেলাই তাৰছত শক্তি প্ৰতিবেধৰ ওপৰত বেছ কৰি পেলাই চাবা সেই ডিফাৰেন্সটো থাৰ্ডতে কি কলো যে সেমিকন্ডাক্টৰ বা অৰ্ধপৰিবাহীৰ বেনিফিট টু কি হেতু ডিসকাস কৰিলো ঠিক আছে সেমিকন্ডাক্টৰ হলনি আগতে কোনে কাম কৰিছিল ভ্যাকুয়াম টিউবছে কিন্তু হেতু ইউজ তো নাইকিয়া কৰি দিলো আমি ইউজ নকৰে কেলে প্ৰবলেম বিলাক আমি গম পালো ঠিক আছে তাৰপিছত সেমিকন্ডাক্টৰ টাইপস সহজাত অৰ্ধপৰিবাহী বহিষ্ঠ অৰ্ধপৰিবাহী সহজাত অৰ্ধপৰিবাহী ড্ৰবেক টু কি ইয়াৰ কণ্ডাক্টিভিটি বা পৰিবাহিতা কম হয় বহিষ্ঠ অৰ্ধপৰিবাহী কেনে গঠন হয় ডপিং বুলি এটা বস্তু আছে ন বাহিৰৰ পৰিমাণটো বাহিৰৰ যদি আমি কোনবাটা মৌল আনি পেলাই সহজাত অৰ্ধপৰিবাহী এটা সংযোগ কৰিলো তাকে সেই এলিমেন্টটো কি বুলি কোৱা হয় ডপেন্ট বুলি কোৱা হয় আৰু প্ৰসেসটো কি বুলি কোৱা হয় ডপিং বুলি কোৱা হয় ঠিক আছে বহিষ্ঠ অৰ্ধপৰিবাহী বিলাক তেনেকৈ গঠন হয় এন টাইপ কাক কয় পি টাইপ কাক কয় তাৰপিছত তোমাৰ সহজাত অৰ্ধপৰিবাহী প্ৰতিবেদ এন টাইপ অৰ্ধপৰিবাহী প্ৰতিবেদ তাৰপিছত ডোনাৰ লেভেল মানে ডাটা শক্তি স্তৰ পি টাইপ সেমিকন্ডাক্টৰ একসেপ্টৰ বা গ্ৰাহক শক্তি স্তৰ এইবিলাক চাবা আকিবলৈ আহে এনাৰ্জি বেন্ড গেপত তাৰপিছত তোমাৰ যোনটো মই এক্সাম্পল কলো কাৰ্বন সিলিকন জাৰ্মেনিয়াম কেলে তোমাৰ হেতৰ ভিতৰত কাৰ্বনটো কি হয় দেখিব গুটো হেতৰ লেটিস স্ট্ৰাকচাৰটো সেম হয় কিন্তু কাৰ্বনটো ইনসুলেটৰ সিলিকন জাৰ্মেনিয়ামটো সেমিকন্ডাক্টৰ কাৰণ কাৰ্বনৰ পৰা ইলেক্ট্ৰন উলিয়াবলৈ ইমান সহজ নহয় কাৰণ নিউক্লিয়াছৰ বহুত ক্লোজ হৈ থাকে গতিকে কাৰ্বনৰ ক্ষেত্ৰত মুক্ত ইলেক্ট্ৰন সংখ্যা যথেষ্ট কম বা নাই বুলি ধৰিব পাৰি সিলিকন জাৰ্মেনিয়ামত থাকে কাৰণে হেতক আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰো সিলিকন জাৰ্মেনিয়ামৰ ক্ষেত্ৰত আমি পাওঁ সেই মুক্ত ইলেক্ট্ৰনৰ সংখ্যাটো আমি পাওঁ যথেষ্ট পৰিমাণে সেই কাৰণে আমি তাক ইউজ কৰিব পাৰো সেমিকন্ডাক্টৰ বা অৰ্ধপৰিবাহী হিচাপে তাৰপিছত তোমাৰ কি চাবা পিএন জাংশন কেনে গঠন হয় পিএন জাংশন গঠন হোৱাৰ লগে লগে তোমাৰ হেৰি চাবা কণ্ডাকশন বেন্ড ভ্যালেন্স বেন্ড আৰু এনাৰ্জি বেন্ড গেপৰ মাজত এইবিলাক ডেফিনেশনছ বিলাক সোধে তাৰপিছত তোমাৰ ধৰি লোৱা হেৰি সুধিব পিএন জাংশন কেনে গঠন হয় হেতু চাবা পিএন জাংশন এটা আমি পি টাইপ এন টাইপ বেলেগ বেলেগ কানি সংযোগ কৰিলে পিএন জাংশন এটা পাব নোৱাৰো কাৰণ সেই গ্যাপটো বেছি হয় 2 পৰা 3 এংষ্টমৰ ভিতৰত গ্যাপটো বেছি হয় তাতকে বেছি হয় আৰু পিএন জাংশনত তোমাৰ ডিফিউজন কাৰেন্ট ড্ৰিফট কাৰেন্ট বেৰিয়াৰ পটেনশিয়েল ঠিক আছে আৰু ডিপ্লেশন লেয়াৰ এইবিলাক মই কলো অসমীয়া শব্দকিটা মই কৈ দিছো ফাস্ট কৰিব কাৰণে আমি ইংলিছত কৈ আছো বস্তুকিটা তো সেইকিটা ডেফিনেশন এবাৰ চাবা কিন্তু দেই বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত ফৰৱাৰ্ড বায়াস ৰিভাৰ্স বায়াস গ্ৰাফ গিটা ফৰৱাৰ্ড বায়াস ভিআই গ্ৰাফটো ৰিভাৰ্স বায়াস ভিআই গ্ৰাফটো দুইটাই কম্বাইন গ্ৰাফটো চাবা নি ভোল্টেজ কাক কয় ব্ৰেকডাউন ভোল্টেজ কাক কয় ঠিক আছে ব্ৰেকডাউন ভোল্টেজত কোনটো ডায়োডে কাম কৰিব পাৰে জেনাৰ ডায়োড নৰ্মেল ডায়োডে তোমাৰ কেতিয়াও কাম কৰিব নোৱাৰে তাৰপিছত তোমাৰ চাব লাগিব ৰেক্টিফায়াৰ ফুল ৱেভ ৰেক্টিফায়াৰ হাফ ৱেভ ৰেক্টিফায়াৰ দুইটা চাবা ফুল ৱেভ ৰেক্টিফায়াৰ হাফ ৱেভ ৰেক্টিফায়াৰ কেলে কোৱা হয় ই এসি ইনপুটৰ আধা চক্ৰহে কি কৰিব পাৰে আউটপুট হিচাপে কনভাৰ্ট কৰিব পাৰে ফুল ৱেভ ৰেক্টিফায়াৰ দুইটাই পাৰে হেতু লিখিব লাগিব তাৰপিছত আমাৰ আছে কি ফিল্টাৰ সাৰ্কিট সেই ফিল্টাৰ সাৰ্কিট আমাৰ ভিডিও এটা লগালগ আপলোড কৰি দিম এটো হেক কৰি পেলাই তোমালোকে হেতু চাই লবা ঠিক আছে এটো মানে কোৱেশ্চন মই অহা দেখা নাই কিন্তু আহিব পাৰে এবাৰ ঠিক আছে এবাৰ সেই কাৰণে ফ্ৰেশ কোৱেশ্চন হিচাপে আছে কাৰণে মই এটো ধুনিয়াকে এটা ভিডিও বনাই দিম অসমীয়াতে বনাই দিম একদম ধুনিয়াকে ইয়াৰ নোটছ বনাই লব পাৰিম মই নোটছ হিচাপত বৰ্ডত লিখি বস্তুটো বুজাই দিম তোমালোকে এবাৰ চাই লবা ঠিক আছে এখিনি কোৱেশ্চন আছিলে এই কোৱেশ্চন খিনি মই টপিক হিচাপত ডিসকাস কৰিলো কোৱেশ্চন খিনি মই পিডিএফ টো আপলোড কৰি দিছো ডেসক্ৰিপচনত তোমালোকে পাই যাবা হেখিনি পঢ়া মই গ্যাৰান্টি দি কৈছো ভাল স্কোৰ কৰিব পাৰিবা 7 মাৰ্কছ আছে 7 ৰ ভিতৰত 7 তোমাৰ হাতত ঠিক আছে ভালকৈ পঢ়া শুনা কৰা সিৰিয়াসলি পঢ়া শুনা কৰিবা পঢ়া শুনা কৰাটো সবেই কৰে সিৰিয়াসলি কৰিব লাগিব
তো সিৰিয়াসলি পঢ়া শুনা কৰা, কম দিন আছে, আজি 7 তাৰিখ হলেই, ঠিক আছে। তো কৰা, ভালকে পঢ়া, জয় অসম।